নমস্কাৰ আসসালামু আলাইকুম আচ্ছা এটা কথা কওকচোন আপোনালোকে মোক এই ঢিঙৰ যে বিধায়ক আমিনুল ইছলাম তেওঁ হজ কৰিব গৈছিলে নেকি হজ কৰি আহিলে নেকি যোৱাকালি নগাঁৱত দেখিছো খুব ভিৰ ভাৰ মানুহে গামুচা সামুচা পিন্ধাই আছিল তেওঁ হজ কৰি আহিলে নেকি মক্কাৰ পৰা গৈ পেলাই মই জনা হিচাপেটো তেওঁ কিবা কেছত 7 মাহ মান জেলতহে আছিল মইতো হেতুহে জানো কিন্তু আসলতে এতিয়া মই না জানো হয়তো জেলৰ পৰা ওলাই পেলাই তেওঁ মক্কালে গৈছিল সাকে তাতে গৈ পাপ সাপ ধুই আহিলে নেকি মইতো না জানো আপোনালোকে মোক জনাবচোন দেই কথাটো মই আচৰিত হৈছো কাৰণ এটোটো হজৰ সময় নহয় হজৰ টাইম এতিয়াও আহা নাই কিন্তু আমিনুল ইছলামে মাজতে গৈছিল নেকি মক্কালে দুমাহ মান আগতে মক্কাত হজ কৰি আহিলে সাকে তেওঁ ইমানবোৰ গামুচা দিছে কাৰণ ইমান গামুচা মানুহ হজ কৰি আহিলেই মানুহে দিয়ে এটিকে মই অলপ কনফিউজ হৈ গলো এই কিছুমান দল আছে না লঘু দল সকলে দেখিছো খুব গামুচা সামুচা পিন্ধাই আছিল আপোনালোকে মোক জনাবচোন এই আমিনুল ইছলামে হজ কৰিব কেতিয়া গল আৰু হজৰ পৰা তেওঁ কেতিয়া ঘূৰি আহিলে মই না জানো এই বিষয়টো দেই মই যিমানখিনি জানো মোৰ জ্ঞানত যিমানখিনি আছে সেই হিচাপে তেওঁ কিন্তু 7 মাহ মান আগত জেললৈহে গৈছিল এতিয়া জেলৰ পৰা কেতিয়া ওলাই কেতিয়া মক্কালে গল কেতিয়া মক্কাত গৈ পাপ ধুলে আৰু তাৰ পৰা ঘূৰি আহাৰ পিছত এতিয়া মানুহে গামুচা পিন্ধাই আছে তো সেই গুটেইখিনিটো নাজানো মক্কালে কেতিয়া গৈছিল হজ কৰিবলৈ কাৰণে গামুচাখিনি পিন্ধাই থাকুতেহে ভিডিও দুই এটা পালো মই ভাবিলো হজ কৰি আহিলে সাকে তেওঁ গতিকে আপোনালোকে মোক অলপ জনাবচোন দেই তেওঁ হজ কৰিব কেতিয়া গৈছিল হজৰ পৰা কেতিয়া আহিলে তেওঁ ভাল কাম কৰি আহিছে কৰবাৰ পৰা সেই কাৰণে গামুচা পিন্ধিছে গামুচা পিন্ধাইছে বহুতেই এনেকে জনাব মোক আপোনালোকে দেই আৰু এটা কথা কি জানে বৰ্তমান আমাৰ বিধানসভাত মুল্লা হুমাই গল মই যোৱাকালিও কৈছো এটাতো বৰ্তমান একদম দুজনটো তাগৰা মুল্লা আছে আমাৰ বিধানসভাৰ মজিয়াত দুজন তাগৰা মুল্লা আছে এজন আমিনুল ইছলাম আৰু এজন হৈছে ৰফিকুল ইছলাম এজনৰ দাড়ি ৰঙা আৰু এজনৰ দাঁতখিনি ৰঙা এজনৰ দাড়ি ৰঙা আৰু এজনৰ দাঁত ৰঙা কালাৰটো খুব ভাল পায় মানে আজিকালি তেওঁলোকে এজনৰ দাড়িখিনিয়ে ৰঙা বগা দাড়ি ৰঙা কৰি দিলে এজনে বগা দাঁত ৰঙা কৰি দিলে বুজিছেনে আমিনুল ইছলামে বগা দাঁত ৰঙা কৰি দিলে আৰু ৰফিকুল ইছলামে বগা দাড়ি ৰঙা কৰি দিলে তো এই দুজন মুল্লা বৰ্তমান বুজি পাইছেনে বিধানসভাত একেবাৰে মানে ৰজা আৰু তেওঁলোকৰ সন্মুখত কোনো মানুহ নাই বিধানসভাত সব বুৰ্বক বহি আছে সাকে তেওঁলোকৰ মতে নহয় তেওঁলোকেই ৰজা আৰু এতিয়া বিধানসভাৰ এজনৰ দাড়ি ৰঙা আৰু এজনৰ দাঁত ৰঙা এতিয়া সেইকাৰণে মই ভাবিলো যে ৰঙা দাঁত থকা আমিনুল ইছলামে হজ কেতিয়া কৰিলেনো গৈ পেলাই কেতিয়া হজৰ পৰা ঘূৰি আহিলে তেওঁ গামুচা সামুচা ইমান পিন্ধাইছে ৰাইজে ইমান মৰম দিছে ৰাইজে মৰমেৰে উপচাই দিছে একেবাৰে হজৰ পৰা আহিছে বৰ্তমান তেখেত একেবাৰে মক্কাৰ পৰা ওলাই আহিছে আৰু মক্কাৰ পৰা ডাইৰেক্ট অসমত আহি নামিছে নামাৰ লগে লগে মানে তেওঁ গামুচা দিছে এতিয়া হেতুৱে মই জানিব বিচাৰিছো তেওঁ মক্কালে কেতিয়া গৈছিল আমিনুল ইছলাম কেতিয়া মক্কালে গৈছিল হজ কৰিবলৈ হজৰ টাইমটো এতিয়া আহা নাই আচ্ছা উমৰা কৰিব গৈছে সাকে উমৰা আৰু এটা থাকে 15-20 দিনৰ কাৰণে মক্কা ফুৰিবলৈ যাবলৈ কাৰণে এটা মানে পেকেজ থাকে এটো উমৰা বুলি কয় উমৰা পেকেজ উমৰা কৰিব গল সাকে আমিনুল ইছলামে কাৰণ হজৰ টাইম এতিয়া আহা নাই হেতু হেই কুরবানী ঈদৰ আগে হ'ব আৰু হজৰ টাইমটো তো এতিয়া উমৰা কৰিব গৈছে সাকে তো কেতিয়া জানো আমিনুল ইছলাম জেলৰ পৰা ওলালে কেতিয়া উমৰা কৰিবলৈ গল কেতিয়া মক্কালে গল এটো ডাঙৰ কনফিউজন হৈ গৈছে গতিকে যি সকলে গামুচা পিন্ধাইছে দুই এজনে মোক জনাবচোন কথাটো জানিলে আমাৰো ভাল লাগিব তেখেত হজ কেতিয়া কৰি আহিলে গৈ তেখেতে কেতিয়া হজ কৰি আহিলে অলপ জনাবচোন দেই লঘু মঘু শক্তি বিলাকে লঘু দল সকলে যিসকল লঘু দল আছে লঘু দল এই লঘু দল সকলে খুব গামুচা পিন্ধাইছে এটা জাতি কেতিয়া ধ্বংস হয় জানেনে যেতিয়া সেই জাতিটোৱে যাকে তাকে গামুচা পিন্ধাব ধৰে তেতিয়া জানিব সেই জাতিটো ধ্বংস হৈ যাব আৰু এতিয়া বুজি পাইছেনে এটা জাতি কেতিয়া ধ্বংস হয় যেতিয়া সেই জাতিৰ শিক্ষিত মানুহ নিমাত হৈ যায় শিক্ষিত মানুহ জেহাদী হৈ যায় আৰু যেতিয়া মানুহে যাকে তাকে গামুচা পিন্ধাব ধৰিব নহয় তেতিয়া জানিব যে জাতি এটো সংকটত আছে এতিয়া বৰ্তমান জাতি ফিনিশ হৈ যাব
এইটো একদম পুৰা এটা ফৰ্মুলা হয় জাতি এটা তেতিয়াই ধ্বংস হয় সমাজ এখন তেতিয়াই ধ্বংস হয় যেতিয়া যাকে তাকে গামোচা পিন্ধাব ধৰিব এতিয়া কোনোবা চুৰি কৰি পেলাই জেললৈ যাব কোনোবা ডকাইতি কৰি জেললৈ যাব কোনোবা এতিয়া দেশৰ বিৰুদ্ধে মন্তব্য কৰি জেললৈ যাব কোনোবা চৰকাৰ বিৰোধী মন্তব্য কৰি জেললৈ যাব ঠিক আছে কোনোবাই পাপ কৰ্ম কৰি জেললৈ যাব ওলাই আহিলে যদি আমি গামোচা পিন্ধাও ওলাই আহাত যদি গামোচা পিন্ধাও তেতিয়াহলে জানিব সেই জাতিটো আৰু বেছি দিন নাবাছে ঠিক আছে কাৰণ সেই জাতিয়ে গামোচাৰ মূল্য বুজি নাপালে সেই জাতিয়ে এতিয়া যাকে তাকে গামোচা পিন্ধাই ফুৰিছে সেই জাতিটো ধ্বংসৰ পথত একেবাৰে ধ্বংস অনিবাৰ্য নিশ্চিত হৈ যায় গতিকে মই অসমৰ শ্ৰদ্ধাৰ সমাজক মই জনাব বিচাৰিম বিশেষকৈ আমাৰ মিয়া সমাজক মই কথাখিনি ক'ব বিচাৰিম সব গামোচা পিন্ধোৱাৰ আগত এবাৰ চাই ল'ব ঠিক আছে এবাৰ চাই ল'ব কাক পিন্ধাই আছে মানুহজন ক'ৰ পৰা আহিছে মানুহজন হজ কৰি আহিছে নে মানুহজন জেলৰ পৰা ওলাই আহিছে চাই ল'বচোন এবাৰ আপোনালোকে নেতা হল বুলিয়ে য'ৰ পৰাই আহক লাগিলে আমি গামোচাখন পিন্ধাই দিম এইবোৰ কোনো উন্নত জাতিৰ পৰিচয় হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে গামোচা পিন্ধোৱাৰ আগত সদায় চাই ল'ব ঠিক আছে নেতা হ'ব পাৰে নেতাই যেতিয়া ভুল কাম কৰে ঠিক আছে যেতিয়া নেতাক শাস্তি দিয়া হয় শাস্তি পাই পেলাই যেতিয়া এজন মানুহ ওলাই আহে তেতিয়া আমি তেওঁক কি কৰিব নালাগে উৎসাহিত কৰিব নালাগে ঠিক আছে নেতা আৰু হ'ব নতুন নেতা বনাওক না কিয় নেতা নাই যোগ্য নেতা নাই আৰু শিক্ষিত মানুহ সমাজত নাই এই জেলৰ পৰা ওলাই আহে এজনকে আমি নেতা বনাব লাগিব আৰু নাই আমাৰ সমাজত যোগ্য মানুহ নাই আমাৰ সমাজ ইমান ভিখাৰী আমাৰ সমাজ ইমান আপোনাৰ মগনীয়া নেকি ইমান শিক্ষাৰ অভাৱ নেকি আমাৰ সমাজত যোগ্য মানুহৰ ইমান অভাৱ নেকি আমাৰ সমাজত যে য'ৰ তৰ পৰা ওলাই আহক জেলৰ পৰা ওলাই আহক আৰু ক'ৰবাৰ পৰা ওলাই আহক আমি সেই মানুহজনকে গামোচা পিন্ধাই পেলাই আমি নেতা বনাব লাগিব যে আমি ইমান তললৈ নামিছো আমাৰ চিন্তাধাৰা ইমান তলত এতিয়া এজন মানুহ জেলৰ পৰা ওলাই আহিব সেই মানুহজনক আমি কি কৰিব লাগিব এতিয়া গামোচা পিন্ধাব লাগিব এয়া হৈছে মানসিকতা এইবোৰ চিন্তাধাৰা এনেকে আগবাঢ়িব মিয়া সমাজ এনেকে আগবাঢ়িব মিয়া সমাজ কওক মিয়া সমাজ এনেকে আগবাঢ়িব এনেকে সন্মান বাঢ়িব মিয়া সমাজৰ আৰু যোগ্য মানুহ নাই মিয়া সমাজত এই এজনে আছে তেওঁ জেললৈ যাওক লাগিলে তেওঁ আৰু কৰবালৈ যাওক লাগিলে তেওঁকে আমি বোলে পূজা কৰিম আৰে অলপ চিন্তা কৰক এনেই মানুহে থু কৰে নেকি আমাক মই যিমান দূৰ জানো আমিনুল ইছলামেতো 7 মাহ মান জেলত থাকি আহিছে আৰু 7 মাহ আগত কিবা চৰকাৰ বিৰোধী মন্তব্য কৰিছিলে যিটো সময়ত বিৰোধী আৰু শাসক পাৰ্টি দুয়ো পাৰ্টি মিলি পেলাই পাকিস্তানৰ বিৰুদ্ধে অভিযান চলাবলৈ কাৰণে মিটিং মাৰি আছিলে সেই সময়ত এইজন নেতাই আমিনুল ইছলামে সেই সময়ত কি কৰিছিলে চৰকাৰ বিৰোধী মন্তব্য কৰিছিলে সেই সময়ত এইটো মন্তব্য আৰু কোনো ধৰণৰ মানে সময় নাছিলে সময় উপযোগী মন্তব্য নাছিলে যাৰ ফলত তেওঁ 7 মাহ মান জেলত থাকি আহিলে সেই জেলৰ পৰা ওলাই অহা এজন মানুহক গামোচা পিন্ধোৱাটো সেইটো কেনেকুৱা সভ্যতা সংস্কৃতি হ'ব লাগিব কেনেকুৱা সংস্কাৰ হ'ব লাগিব এইটো মই কিন্তু মানিছো কিন্তু দেই কসমছে মানিছো কিন্তু দেই আপোনালোকক সেলিউট কসম আপোনালোকক প্ৰণাম সালাম আপোনালোকক সালাম আলফু সালাম প্ৰণাম আপোনালোকক জেলৰ পৰা ওলাই অহা মানুহ গামোচা পিন্ধাই আমাৰ মানুহে বঢ়িয়া জবৰদস্ত ইয়াৰ খুশ ৰহো ইয়াৰ এনেকে আগবাঢ়িব আমাৰ জাতি এনেকে আমাৰ জাতি সন্মান এনেকে ঘূৰাই পাব আমাৰ জাতিয়ে ঠিক আছে কাৰণ আমাৰ মাজত কোনো নেতা নাই আৰু আমাৰ মাজত কোনো যোগ্য মানুহ নাই যোগ্য নেতৃত্ব নাই কোনো মানুহৰ কাণ্ড জ্ঞান নাই সেই জেলত সোমাই থকা জনেই আমাক উদ্ধাৰ কৰিব আমাৰ আস্থা আমাৰ বিশ্বাস আমাৰ সব তেওঁৰ চৰণতে আছে তেওঁৱে আমাক উদ্ধাৰ কৰিব লাগিব সেইকাৰণে তেওঁ জেলৰ পৰা ওলাই আহিলে আমি গামোচা পিন্ধাম তেওঁক আৰু মই দেখিছো দুই এটা সৰু মৰু নেতা যিবোৰ জেলৰ পৰা ওলাইছে দুই এদিনত কৰবাত গামোচা পিন্ধাই ফুৰে মানুহবিলাকে আৰে আপোনালোকে গামোচাখনৰ সন্মানটোতো কমচ কম বচাই ৰাখক
হা আৰে পিছত পিন্ধালেহেঁতেন ন ভাল কাম এটা যেতিয়া কৰিলেহেঁতেন জেলৰ পৰা ওলাই গৈ পেলাই তেতিয়া পিন্ধাই দিয়ক জেলৰ পৰা ওলাওতেই পিন্ধাই দিছে হা বুজি পাইছে আৰু চবেই বুজি পাইছে অসমৰ সকলোৱে বুজি পাইছে আমি কেনেকুৱা আমি কাক ভাল পাওঁ কি চিন্তাধাৰা আমাৰ আমাৰ চিন্তাধাৰা কি আমি কেনেকুৱা চিন্তাধাৰালৈ যে জীয়াই আছো নহয় সেইটো চবেই বুজি পাইছে অসমত চবেই বুজি পাই গৈছে আমাক আৰু বুজিবলৈ বাকী নাই ঠিক আছে গতিকে শ্ৰদ্ধাৰ ৰাইজ ভৱিষ্যত যদি উজ্জ্বল কৰিব বিচাৰে এই আমিনুল ইছলাম ৰফিকুল ইছলাম এইবিলাকৰ পৰা আপোনালোকে যিমান সোনকালে পৰা যায় আঁতৰ হওক মই অনুৰোধ জনাইছো আমাৰ মিয়া সমাজৰ মই শুভচিন্তক হওঁ সেইটো কাৰণে কৈ আছো নহলে মিয়া সমাজৰ ভৱিষ্যত অন্ধকাৰ আছে কোনে অন্ধকাৰ কৰিব জানে এই আমিনুল ইছলামে কৰিব এই ৰফিকুল ইছলামে কৰিব আজমলে কৰিব মাদানীয়ে কৰিব আসাদুদ্দিন ওৱেইছিয়ে কৰিব জাকিৰ নায়েকে কৰিব ডক্টৰ উমৰে কৰিব ডক্টৰ আদিলে কৰিব ডক্টৰ মুজাম্মিলে কৰিব বুজি পাইছে এওঁলোকে মিয়া মানুহৰ ভৱিষ্যত এই ডক্টৰ বিলাকে এই বেৰিষ্টাৰ বিলাকে এওঁলোকে আমাৰ মিয়া মানুহৰ ভৱিষ্যত ধ্বংস কৰি আছে কৰিব এই মৌলানাবোৰে এই হুজুৰবোৰে দীঘল দীঘল দাড়ি ৰাখি যিবোৰ হুজুৰ ওলাইছে নহয় এই হুজুৰ বিলাকে মিয়া মানুহৰ ভৱিষ্যত ধ্বংস কৰি আছে বুজক আপোনালোকে কোনো ভাল নেতৃত্ব নাই যুৱ সমাজ নাই শিক্ষিত মানুহ নাই নতুন মানুহক কিয় আগবঢ়াই দিয়া নাই কিয় সেই তেনেকুৱা দাগ লগা মানুহক আমি কিয় বাৰে বাৰে উঠাই দিওঁ যিবোৰ মানুহৰ গাত দাগ লাগিছে যিবোৰ মানুহক দেখিলে চবে ঘিণ কৰে সেই তেনেকুৱা মানুহক কিয় আমি আগবঢ়াই দিওঁ ভুলটো আমাৰ তাৰপিছত কান্দিব চৰকাৰে ঘৰ ভাঙি দিছে চৰকাৰে খেদাই দিব বিচাৰিছে আমাক NRC নামত অত্যাচাৰ কৰিছে আৰু কেলে নকৰিব দাগ থকা মানুহক যেতিয়া আপুনি নেতৃত্বত আগবঢ়াই দিব লিডাৰ বনাব তেতিয়াতো মানসিকতাটো চবেই বুজি পাই যায় তেতিয়া মানসিকতা চবেই বুজি পাই যায় যে আমি কি মানসিকতা লৈ যে জীয়াই আছো এই পৃথিৱীত এইটো চবেই বুজে ভাল মানুহ নাই নেকি মই আচৰিত হৈছো ভাল মানুহ নাই নেকি সমাজত কি ধৰণৰ চিন্তাধাৰা লৈ যে জীয়াই আছে সুবহানাল্লাহ মানিব লাগিব ৰঙাদাৰী কি নাম আছিলে ৰফিকুল ইছলাম ৰঙাদাৰীটো মই যোৱাকালি আলোচনা কৰিছো তাৰ আগতো আলোচনা কৰিছো এই ৰঙাদাৰী ৰফিকুল ইছলামে সদনত গৈ পেলাই কোৰাণখন ভুলকে পঢ়িছে ইন তাদিলু ফাৱাহিদাতান যেটো একেবাৰে ভুল কিন্তু অসমৰ মুল্লা সমাজ নিমাত কাৰণ ৰঙাদাৰীৰ চৰণৰ তলত পৰি আছে অসমৰ মুল্লা সমাজ কোৰাণৰ আয়াতটো যে ভুলকে পঢ়িলে চকুৰে কোনেও নেদেখিলে কোনেও নামাতে আৰু মই যদি কৰবাত ভুলকে নপঢ়ো ঠিক আছে শুদ্ধকেও পঢ়ি দিওঁ তাৰ পিছতো মোৰ নামত ভিডিঅ' বনাব ই পঢ়িব নাজানে ৰঙাদাৰীয়ে কি পঢ়িলে সদনত তেতিয়া হলে ইনতা আদিলু ফাৱাহিদাতান ৰঙাদাৰীয়ে 100 বাৰ জন্ম ললো এইটো দেখাব নোৱাৰে কোৰাণত এনেকে আছে ইনতা আদিলু ফাৱাহিদাতান এইটো কোৰাণত ৰঙাদাৰীয়ে দেখাব নোৱাৰে কলাদাৰীয়েও দেখাব নোৱাৰে বগাদাৰীয়েও দেখাব নোৱাৰে কোৰাণত সেইটো নাই কোৰাণত আছে ফাইন খিফতুম আল্লাহ তাদিলু ফাৱাহিদাতান পবিত্ৰ সদনৰ মজিয়াত ৰঙাদাৰীয়ে ভুলকে কোৰাণ পঢ়িলে কিন্তু চবেই নিমাত কাৰণ হেটাতে মাত মাতিব নাযায় তেওঁলোকে হয় নহয় আমি সব বুজি পাওঁ ৰাইজেও সব বুজি পায় কাক মূৰ্খ বনাব বিচাৰিছে কাক উল্লু বনাব বিচাৰিছে আপোনালোকে কাক ৰঙাদাৰীয়ে সদনত কোনটো কোৰাণৰ আয়াত পঢ়িছিলে সেইটো শুদ্ধ হয় যদি তেনেকুৱা কাম এটা মই কৰিলোহেঁতেন নহয় অসমত হাজাৰ ভিডিঅ' বনালেহেঁতেন এই লাজ নথকা বিলাকে এই গৰু বিলাকে অসমত হাজাৰ ভিডিঅ' বনালেহেঁতেন আজহাৰীয়ে ভুলকে পঢ়িলে গৰু বিলাকে এই মূৰ্খ গৰু বিলাক এই গাধ বিলাকে তেতিয়া হাজাৰ ভিডিঅ' বনালেহেঁতেন মোৰ নামত আজহাৰীয়ে ভুলকে পঢ়িলে আৰু ৰঙাদাৰীয়ে খুব ধুনীয়াকে পঢ়িলে ওয়াইন তাদিলু ফাৱাহিদাতান এইটো হৈছে ৰঙাদাৰীৰ কোৰাণ পঢ়া এতিয়া ভিডিঅ' বনাবলৈ কাৰণে কাৰো সাহস নাই নিজৰ গুৰুৱে ভুলকে পঢ়িলে গুৰুৱে ভুলকে পঢ়ক গুৰুৰ কৈছে গুৰুৰ গুখিনিও মিঠা গুৰুৱে হাগি দিলে গুৰুৰ গুখিনিও মিঠা হ'ব কাৰণ সি যে গুৰু আমাৰ গতিকে গুৰুৱে হাগিছে ন এইটো গুৰুৰ হাগাটো এইটো গুৰুৰ গু নহয়তো সেইটো আমাৰ কাৰণে এইটো হালুৱা হয় এইটো গৰম হালুৱা গুৰুৱে হাগিছে ইয়াৰ কি কথা কব আহিছে আপুনি মোৰ গুৰুৱে হাগিছে
মোৰ গুৰুৰ গুখিনি কি হয় সেইটো হালুৱা হয় সেইটো আপোনাৰ ময়দাৰ হালুৱা একেবাৰে ঘি চি দি পেলাই যে ময়দাৰ হালুৱা বনাই নহয় সেইটো গুৰুৰ গুখিনি হৈছে ময়দাৰ হালুৱা হয় নহয় আমি সব বুজি পাওঁ আৰু মই সঁচা কথা কওঁ যে মই শুদ্ধকে পঢ়িলেও মোৰটো ভুল হৈ যায় আৰু তেওঁলোকে ভুলকে পঢ়িলেও শুদ্ধ হৈ যায় এই লঘু সংগঠন বিলাক নেমচু আমচু বিলাক ইহঁতে খুব মোক ইহঁতৰ চামচা বিলাকে খুব মোৰ ভিডিঅ' বনাই ফুৰে ৰঙাদাৰীয়ে যে কোৰাণখন যে ভুলকে পঢ়িলে ৰঙাদাৰীৰ গু মিঠা ৰঙাদাৰীৰ গুখিনি হৈছে কি ৰঙাদাৰীৰ গুখিনি হালুৱা হয় নহয় ৰঙাদাৰীয়ে হাগি দিলে সেইখিনি মিঠা মিঠা লাগে চাগে যেনেকে জান্নাতৰ হুৰে হাগি দিলে মিঠা মিঠা লাগিব 70জনী 72জনী হুৰৰ ললিপপটো খাই আছে চুচি আছেতো যে 70জনী 72জনী হুৰৰ ললিপপ আসাদুদ্দিন ওৱেইছিয়ে কৈছে নহয় আসাদুদ্দিন ওৱেইছিয়ে ৰয় জান্নাতৰ হুৰে সাগৰত বোলে থু পেলাই দিলে গোটেই সাগৰখিনি বোলে মিঠা হৈ যাব তাতে এজনে বহুত ধুনীয়া ট্ৰল কৰিছে আপোনাৰ এই মানুহজন কৰবাত আউট অফ আসাম হ'ব আপোনাৰ দিল্লী বিহাৰ সাইডৰ হ'ব তেওঁ ধুনিয়াকে এই কথাটো মিলাই দিছে কা বহুত अच्छी बात है यार जन्नत की हुरें जब थूक देंगी ना समंदर में तो समंदर का पानी मीठा हो जाएगा इसका मतलब जब जन्नत की हुरें हक देगी ना तो वो क्या बन जाएगा पता है वो मैंगो शेक वो मैंगो शेक बन जाएगा है ना जन्नत की हुरें जब हक देगी तो वो उनका पाखाना जो है क्या हो जाएगा मैंगो शेक हो जाएगा সেইকাৰণে এতিয়া ৰঙাদাৰীয়ে কোৰাণ ভুলকে পঢ়িলে এতিয়া এইটো ভিডিঅ' কোনো নবনাই বাবা এইটো ভিডিঅ' বনোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ হুজুৰেহে ভুলকে পঢ়িছে হুজুৰৰ গুখিনিও যদি মিঠা হয় তেতিয়াহ'লে আমি কি ক'ম আৰু নিৰপেক্ষ হওক নিৰপেক্ষ যেতিয়ালৈকে প্ৰতিজন মানুহ নিৰপেক্ষ নহ'ব নহয় যেতিয়ালৈকে প্ৰতিজন মানুহে এই অন্ধ বিশ্বাস অন্ধ অপ্ৰেম এইবোৰৰ পৰা যেতিয়ালৈকে ঊৰ্ধত নাহিব নহয় মোৰ গুৰু হয় মোৰ হুজুৰ হয় মোৰ শিক্ষক হয় মোৰ দীক্ষাগুৰু হয় গতিকে তেওঁৰ ভুলটো আমি নধৰো যেতিয়ালৈকে আপুনি নিজৰ শিক্ষক নিজৰ গুৰু ঠিক আছে নিজৰ শিক্ষাগুৰুক ভুল ধৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি কি হ'ব নোৱাৰে আপুনি প্ৰকৃত মানুহ হ'ব নোৱাৰে আপুনি নিজৰ শিক্ষাগুৰুৰ ভুলটো আঙুলিয়াই দিবলৈ পৰা শক্তি আপোনাৰ থাকিব লাগিব তেনেকুৱা সাহস আপোনাৰ থাকিব লাগিব যিদিনাখন আপুনি আপোনাৰ শিক্ষাগুৰুক ক'ব পাৰিব যে আপুনি ভুল কৰিছে গুৰুদেৱ আপুনি ভুল কৰিছে আপুনি এটো নকৰিব আপুনি গুৰু হৈছে কাৰণে কি হ'ল সেইকাৰণে আপোনাৰ ভুলটো মানি লম নেকি আমি ভুলটো ভুল এজন গুৰুৱে কৰক মায়ে কৰক দেউতাই কৰক ককাই কৰক আজু ককাই কৰক আৰু কোনোবা হুজুৰে কৰক ভুলটো ভুল এই ভুলটো যেতিয়া আপুনি ভুল বুলি ক'ব পাৰিব নহয় সেইদিনাখন আপুনি জানিব যে অলপ সলপ কৰবাত আপুনি ক্লাছ 1ত গৈ পেলাই নাম লগাইছে আধ্যাত্মিক জগতত গৈ পেলাই কৰবাত আপুনি ক্লাছ 1ত নাম লগাইছে এতিয়া যিদিনাখন আপুনি নিজৰ শিক্ষা গুৰুৰ ভুলটো চকুত হৈ ক'ব পাৰিব গুৰুদেৱ ভুল কৰিছে ৰঙাদাৰীয়ে সদনত ভুলকে পঢ়ি দিছে কোৰাণ কি পঢ়িছে ওয়া ইন তাদিলু ফাৱাহিদাতান কোৰাণত এইটো কতো নাই কোৰাণৰ গোটেই অৰ্থ সলনি কৰি দিলে ৰঙাদাৰীয়ে কিন্তু কোনেও ভিডিঅ' বনাই এই কথাটো নধৰিলে কাৰণ তেওঁলোকৰ হুজুৰ হয় হুজুৰে হাগি দিলে হুজুৰৰ গুখিনিও মিঠা হয় গম পাইছে নে গতিকে ভুল কেলে ধৰিব তাত হুজুৰে কৈছে ন সেইটো তাত ভুল নধৰে কিন্তু আজহাৰীয়ে যেতিয়া শুদ্ধকে পঢ়ে নহয় তাতো ভুল ধৰে তো এইটো হৈছে ৰঙাদাৰীৰ কথা এটা ৰঙাদাত হৈছে আমিনুল ইছলাম মই অসমৰ আমাৰ মিয়া সমাজক ক'ব বিচাৰিম চাওক আমিনুল ইছলাম 7 মাহ ধৰি জেলত সোমাই আছিলে অসমখন ঠাণ্ডা হৈ আছিলে কোনো বিতৰ্কিত মন্তব্য কৰা নাছিলে কোনো মিয়া সমাজক লৈ কোনো খেলা কৰা নাছিলে ঠিক আছে শান্তিৰ পৰিৱেশ আছিলে সাম্প্ৰদায়িক মন্তব্য নাই চৰকাৰ বিৰোধী মন্তব্য নাই চৰকাৰক কোনো জুকাই থকা নাছিলে মিয়া সমাজৰ ফালৰ পৰা এই আমিনুল ইছলাম ওলাই আহিলে নহয় এতিয়া অশান্তি সৃষ্টি কৰিব এই আমিনুল ইছলামে এই ঢিঙৰ বিধায়ক আমিনুল ইছলাম মিয়া মানুহক মই ক'ব বিচাৰিম মিয়া সমাজক ক'ব বিচাৰিম কথাখিনি ভাবি চাওক আপোনালোকে ভালৰ কাৰণে কৈ আছো মই আমিনুল ইছলাম জেলত সোমাই আছিলে তেতিয়ালৈকে জেলত সোমাই থকা সময়লৈকে পৰিৱেশ শান্ত হৈ আছিলে পৰিৱেশত মৰম চেনেহৰ বাৰ্তা আছিলে বুজি পাইছে এই জুবিনদাৰ গোটেই পৰিৱেশ পাৰ হৈ গ'ল অকাল বিয়োগৰ পাছত খুব ভাল পৰিৱেশ হৈ আছে আমিনুল ইছলাম থাকিলে সব নষ্ট কৰিলেহেঁতেনে আমিনুল ইছলামে
কিন্তু এই আমিনুল ইছলাম এতিয়া ওলাই আহিছে নহয় এতিয়া চাব কেনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰিব চৰকাৰ বিৰোধী মন্তব্য কৰি 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 গোটেই মিয়া সমাজক চৰকাৰ বিৰোধী বনাব এতিয়া মিয়া সমাজক চৰকাৰ বিৰোধী বনোৱাই হৈছে আমিনুল ইছলামৰ মেইন লক্ষ্য বুজি পাইছে এয়া হৈছে ৰঙাদাৰী ৰফিকুল ইছলামৰ মেইন লক্ষ্য এয়া ইউডিএফৰ লক্ষ্য অসমৰ মিয়া সমাজ যিমান সোনকালে পাৰে ইউডিএফ ত্যাগ কৰক ইউডিএফ ত্যাগ কৰক ইউডিএফে 20 বছৰ হৈছে জন্ম লৈছে 20 বছৰত ইউডিএফে গোটেই মিয়া সমাজৰ ভৱিষ্যত ধ্বংস কৰি পেলালে ইমান মুকলিয়াকে এনেকুৱা কথা কোৱা মানুহ আপোনালোকে নাপাব অসমত আৰু 10 বাৰ জন্ম ললেও নাপাব আজাৰীয়ে আছে জন্ম লৈছে আৰু আজাৰী গুচি গলে আৰু নাপায় বুজি পাইছে মিয়া সমাজক কৈ আছো মই মুকলিয়াকে কৈছো ইউডিএফে মিয়া সমাজৰ ভৱিষ্যত ধ্বংস কৰিছে আৰু মিয়া সমাজে যদি ইউডিএফক ত্যাগ নকৰে তেতিয়াহলে এই মিয়া সমাজে লাত খাই খাই থাকিব লাগিব অসমত লাত খাই থাকিব লাগিব কোনেও বচাব নোৱাৰে ইউডিএফে তো চৰকাৰ গঠন কৰিবলৈ কাৰণে দলে বনোৱা নাই ইউডিএফে দল বনাইছে আপোনাৰ মিয়া সমাজক লৈ পেলাই নাটক কৰিবলৈ কাৰণে নিজৰ চকীখন বচাবলৈ কাৰণে নিজৰ আগে পিছে পুলিচৰ গাড়ীখন লাগে তেওঁলোকক বিধায়ক এটা লেভেল লাগে তেওঁলোকৰ হেতু কাৰণে ইউডিএফে দল খুলিছে নহলে ইউডিএফে কেনেকৈ চৰকাৰ বনাব ইউডিএফে চৰকাৰ অহা 100 বছৰ বাদ দিয়ক না 100 বাৰ যদি আজমল জন্ম লয় নহয় আজমল যদি 100 বাৰ জন্ম লয় তেতিয়াও ইউডিএফে চৰকাৰ বনাব নোৱাৰে অসমত ইউডিএফে চৰকাৰ বনাব পাৰিব ক'ত জানেনে বাংলাদেশত ইউডিএফ বাংলাদেশ যাওক দে বাংলাদেশত 10 বছৰ মান ইউডিএফে খেলিলে ইউডিএফৰ চৰকাৰ বাংলাদেশত আহি যাব পাৰে চান্স আছে ইউডিএফে বাংলাদেশত চৰকাৰ বনাব পাৰিব ইউডিএফে পাকিস্তানত চৰকাৰ বনাব পাৰিব কিন্তু ইউডিএফে আজমল 100 বাৰো যদি জন্ম লয় ঠিক আছে আমিনুল ইছলাম যদি 100 বাৰ জন্ম লয় ৰফিকুল ইছলাম 100 বাৰ জন্ম লয় ৰঙাদাত যদি 100 বাৰো জন্ম লয় অসমত চৰকাৰ বনাব নোৱাৰে কেতিয়াও এই কথা হিয়তিও জানে ভালকে যে আমি চৰকাৰ বনাব নোৱাৰো তাৰ পিছতো হিয়তি ৰাইজক লৈ বেলে খেলা কৰি আছে নিজৰ চকীখন লাগে নিজৰ পাৱাৰটো লাগে গামুচা কেইখনমান লাগে এইটো কাৰণে এইটো কৰি আছে এই লঘু সংগঠন বিলাকে মাজে মাজে চাব আজমলক গালি পাৰে মাজে ইউডিএফক গালি পাৰে আকৌ এই লঘু সংগঠন বিলাকে গৈ পেলাই গামুচাও পিন্ধায় তো লঘু সংগঠন এই সংখ্যা লঘু বুলি কয় যে মই লঘু বুলি কৈছো আৰু অলপ শৰ্টকে কৈছো এই লঘু সংগঠন বিলাকৰ নিজৰ স্থিতি আছে নে নাই লঘু সংগঠনৰ কিমান নেতাই মোক ফোন কৰি গালি পাৰে ইউডিএফক আকৌ এই নেতাকেইটাকে মই দেখো গামুচাখন লৈ থিয় হৈ থাকে ইহঁতি क्या बात है यार এই লঘু সংগঠনে দেখোন নিজেই কেতিয়াবা চাব গালি চালি পাৰি থাকে আকৌ এই লঘু সংগঠনৰ মানুহকেইটা গৈ পেলাই আকৌ গামুচাও লৈ থিয় হৈ থাকে ইয়াৰ নিজৰ স্থিতি ঠিক ৰাখক না মোৰ দৰে পাহাৰৰ দৰে হিমালয় পৰ্বতৰ দৰে নিজৰ স্থিতিত অটল থাকক এই লঘু সংগঠনৰ নেতাবিলাকে ক'ব ইউডিএফ ত্যাগ কৰিব লাগে ইউডিএফ ধ্বংস হৈ যাব লাগে ইউডিএফ অসমত থাকিব নালাগে আকৌ এই লঘু সংগঠনৰ মানুহকেইটাই গৈ গামুচাও পিন্ধাই থাকে বাবা লঘু সংগঠন সকল তোমালোকৰ কিবা স্থিতি আছে নে নাই মানে তেল ভৰাবলৈ টকা অলপ 500 টকা মান পালে হৈ যাব নেকি 500 টকাত বিক্ৰী হৈ যোৱা নেকি তোমালোকে মোৰ ওচৰত প্ৰমাণ আছে মোক ফোন কৰি কৈ থাকে ইউডিএফ থাকিব নালাগে অসমত আজাৰী সাহেব লঘু সংগঠনৰ বহুতে ফোন কৰে ইউডিএফ থাকিব নালাগে অসমত ইউডিএফ এটা মুছলমান সমাজক নষ্ট কৰিছে ইউডিএফে আকৌ ইহঁতি চাব গৈ পেলাই ইউডিএফৰ কোনোবা এটা নেতা লগ পালে তাতে গৈ পেলাই সিহঁতি গামোচাখন লৈ থিয় হৈ থাকে কি মানে এইবোৰ কি চলি আছে মই আচৰিত হৈছো ইয়াৰ তোমালোকে মোকে ফোন কৰি কৈ থাকা ইউডিএফ থাকিব নালাগে আকৌ তোমালোকে গামোচাখন লৈ পেলাই থিয় হৈ থাকা যে গৈ পেলাই মানে কি তেল ভৰাবলৈ পইচা অলপ দি দিয়ে নেকি তোমালোকক 500 টকা মান তেল চেল ভৰাবি অলপ মিঠাই চিঠাই খাবি কৰবাত গৈ চাহ পানী খাবলৈ অলপ পইচা পালে মই আজৰি দিছো মোক এই লগী সংগঠনৰ যিবোৰ নেতাই মোক ফোন কৰি এইটো মোৰ ভিডিঅ' চাই মোক নিজে তোমালোকে জনাবাচোন বাবা তোমালোকৰ স্থিতিটো তোমালোকে ইউডিএফৰ লগত আছা নে ইউডিএফ অসমত থাকিব নালাগে নিজৰ স্থিতিটো তোমালোকে ঠিক কৰাচোন এই সংখ্যা লঘু আমচু নেমচুৱে আগতে ঠিক কৰকচোন এটি নিজে ক'ব সময়মতে যে হয় আমচু এটি নেতাবিলাকে ক'ব কি জানেনে আপোনাৰ নালাগে ইউডিএফ নালাগে কংগ্ৰেছ নালাগে আকৌ সিহঁতি চাব আপোনাৰ কংগ্ৰেছৰ নেতাৰ লগত গৈ পেলাই সিহঁতি ফটো মাৰি আছে ইউডিএফৰ নেতাৰ লগত গৈ ফটো মাৰি আছে আৰে বাবা তহঁতি এফালেদি কওঁ যে কংগ্ৰেছ নালাগে এফালেদি কওঁ তহঁতি আমাৰ হয় কি নালাগে ইউডিএফ নালাগে আকৌ তহঁতি গৈ পেলাই সেইকেইটা নেতাৰ পিছতে গৈ পেলাই থিয় হৈ থাকো যে কিয়
লাজ লাগিব লাগে ন লাজ লাগিব লাগে লাজ নাথাকিলে যিবোৰ মানুহৰ লাজ নাই বা যিটো জাতিত লাজ চৰম বোলা বস্তুটো নাইকিয়া হৈ যায় সেই জাতিটো ধ্বংস হৈ যাব সোনকালে যিটো জাতিৰ নিজৰ স্থিতি নাথাকে নহয় সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে কেতিয়াও জীয়াই নাথাকে সেইটো জাতিক কোনো বচাব নোৱাৰে নিজৰ স্থিতি অটল কৰক নিজৰ মন্তব্য অটল কৰক যিটো কম সেইটোৱে মোৰ ফাইনেল হ'ব 100 বাৰ ভাবি কওক যি কব আছে 100 বাৰ ভাবি কওক আৰু যিটো কৈ দিব নহয় সেইটোতে অটল থাকক সেইটো লৰচৰ নকৰিব কেতিয়াও যেনেকে মুস্তাফা কামাল আজহাৰী এবাৰ যিটো কথা কয় সেইটোতে অটল থাকে গোটেই পৃথিৱীয়ে মিলিও মোক হিলাব নোৱাৰে ঠিক আছে কোনো মাটি তৰবা ওলাই আহিও মোক হিলাব নোৱাৰে মই যিটো কৈছো সেইটোৱে ফাইনেল হ'ব মোৰ ফালৰ পৰা ইয়াতে কোনো মোক টকাৰে কিনিব নোৱাৰে বুজিছেনে কোনো টকাৰে ওজন কৰিব নোৱাৰে মুস্তাফা কামাল আজহাৰীক তেনেকে থাকাচোন মই টকা ঘটিব বিচাৰিলে অসমত মই কোটি কোটি টকা ঘটিব পাৰিলোহেঁতেন কাৰণ অসমত মোৰ ওচৰত যিটো ডিগ্ৰী আছে কোনো 1,50,00,000 মানুহৰ ওচৰত এইটো ডিগ্ৰী নাই মোৰ ভিতৰত যিটো টেলেণ্ট আছে নহয় মানুহ পটুৱাৰ ঠিক আছে মানুহক আকৰ্ষিত কৰাৰ এইটো নাই বাবা তোমালোকৰ ওচৰত কিন্তু মই টকা ঘটাৰ ধান্দা মই কৰা নাই মোৰ স্থিতিত মই অটল সেইকাৰণে লঘু সংগঠনসকলক মই ক'ব বিচাৰিম তোমালোকে নিজৰ স্থিতি অটল কৰা কাৰ লগত আছে ঠিক আছে তোমালোকে ইউডিএফৰ লগত আছা কৈ দিয়া ইউডিএফৰ লগত আছো তোমালোকৰ দালালি তোমালোকে বন্ধ কৰা এবাৰ কবা ইউডিএফৰ লগত নাই আকৌ ইউডিএফৰ নেতাক গৈ পেলাই গামোচা পিন্ধাবা এবাৰ কবা কংগ্ৰেছৰ লগত নাই আকৌ কংগ্ৰেছৰ নেতাক গৈ পেলাই গামোচা পিন্ধাবা য'ত টকা পাবা তাতেই যাবা মানে তোমালোকৰ বিৰুদ্ধে মই একেবাৰে বেছি মুখ খুলিবলগীয়া যাতে নহওক সেইকাৰণে নিজৰ স্থিতি অটল ৰাখিবা নেতাবিলাকক গামোচা পিন্ধাই নুফুৰিবা তোমালোকে ঠিক আছে একদম স্থিতি নিজৰ দৰে একদম পাহাৰৰ দৰে অটল কৰা যিকোনো শ্ৰদ্ধা ৰাইজ মই যেটো কথা কৈ আছিলো যে আমিনুল ইছলামক পতা নাজানো কেতিয়া আমিনুল ইছলামে হজে কৰি আহিলে নে কি কৰি আহিলে মইতো নাজানো বহুতে গামোচা চামোচা পিন্ধাইছে এতিয়া কিবা কোনোবা দেশ এখন জয় কৰি আহিলে নে পাকিস্তানৰ লগত যুদ্ধ কৰি আহিলে নে বাংলাদেশৰ লগত যুদ্ধ কৰি আহিলে নে কি জানো ভাল কাম কৰি আহিলে যাৰ কাৰণে গামোচা পিন্ধাই দিলে আমাৰ মানুহবিলাকে ইয়াৰ আগতো এই গামোচা লৈ পেলাই বহুত ৰাজনীতি হৈছে অসমত ওলাইছে ডুপ্লিকেট আজহাৰী গামোচা লৈ দৌৰে তেওঁলোকে পিন্ধা ক'ত গ'ল এতিয়া সেই ডুপ্লিকেটজন এতিয়া সেই গৈ পেলাই হাগ্ৰামাৰ গু খাই আছে কি খাই আছে হাগ্ৰামাই হাগি দিয়ে যে হাগ্ৰামাৰ গুখিনি খায়হি হাগ্ৰামা মহিলাৰীয়ে হাগে যে সেই হাগ্ৰামা মহিলাৰ গু খাই গৈ পেলাই কোনে খায় আপোনালোকে বনোৱা আজহাৰী আপোনালোকে যাক গামোচা পিন্ধাই আজহাৰী বনাইছিলে কি হল বাবা মধুমুল্লাৰ কথা কৈছো মধুমুল্লা এজনক আজহাৰী কোনে বনাইছে জানে নাই মানুহে বনাই দিছে এজন ডিগ্ৰীৰ প্ৰয়োজন নাই পঢ়া শুনাৰ প্ৰয়োজন নাই তো আজহাৰী নিজে নিজে হৈ যাব পাৰে আমাৰ সমাজত এটো সনাতনী সমাজত বা খ্ৰীষ্টান সমাজত এনেকুৱা পৰম্পৰা নাই মানুহে পঢ়া শুনা কৰিলেহে ডিগ্ৰীটো পায় কিন্তু আমাৰ সমাজত এটা পৰম্পৰা আছে বুজিছনে পঢ়া শুনা কৰিব নালাগে আমি নিজে বনাই দিব পাৰো আমি ডিগ্ৰী দি দিব পাৰো বুজিছনে কাৰোবাক মৌলানা ডিগ্ৰী দি দিব কাৰোবাক আজহাৰী ডিগ্ৰী দি দিব এবোৰ সব হৈ যায় বস অলপ চাহ পানী খৰচা এটা দিব লাগে দি পেলাই গৈ পেলাই অলপ কথা চথা পাতি ল'ব লাগে পিছদিনাখন আপোনাৰ 50-100 জন মান মানুহ জমা হৈ গামোচা চামোচা পিন্ধাই ডিগ্ৰী এটা দি দিব বুজিছনে গতিকে সেই ডিগ্ৰী আপোনালোকে যে ডিগ্ৰী দিছিলে আজহাৰী মধুমুল্লা আজহাৰী এজন বৰ্তমান ক'ত আছে হাগ্ৰামা মহিলাৰীৰ গু খাই আছে গৈ আমাৰ দৰঙাদাৰী বগাদাৰী কোনোবা হাগ্ৰামা মহিলাৰীৰ গু খায় কোনোবা গৈ পেলাই আজমলৰ গু খায় কিয় ইমান বেয়া অৱস্থা হৈছে কিয় নিজৰ নাই খাবলে জাতিটো তেনেকেই ধ্বংস হয় এটা জাতি তেনেকেই ধ্বংস হয় বুজি পাইছে এইটো জাতি কোনো উদ্ধাৰ কৰিব নোৱাৰে কোনেও নোৱাৰে যিমানে চেষ্টা কৰক আৰু এই নেতাবিলাকে জানে যে আমাৰ জাতিটো ধ্বংস হৈ গ'ল গতিকে উদ্ধাৰটো কোনো কৰিব নোৱাৰে গতিকে যা আমিও অলপ দালালি চালালি কৰি টকা চকা অলপ আমিও ঘটি লওঁ বুজিছানে আমি অলপ টকা চকা ঘটি লওঁ বুলি তেওঁলোকেও অলপ ঘটিব চেষ্টা কৰিছে আমি ঘটিব ৰাস্তা দিছো তেওঁলোকে ঘটিছে কিৰণ ডেকাই লিখিছে এতিয়া আজহাৰী কাটি মুফতি লগাই দিলে সেইজনক মানুহবিলাকে এই লাজ নথকা সমাজখনে সেইজনক কি বনাইছে জানে আজহাৰী বনাইছে চালা আউকাত নাই
দম নাই মানুহ এটা পঠাই পেলাই আজহাৰী বনাই দেখা তহঁতি যা এডমিশ্যন লৈ পেলাই দেখা পঢ়াই লাজ নাই লাজ নাই কিয়া কৈছো না আমাৰ বিলাকৰ লাজ নাই লাজ থাকিলে সিহঁতি ক'লেহেঁতেন যা আমি এটাক পঠিয়াম বোলে আল আজহাৰ বিশ্ববিদ্যালয়লৈ পঠিয়াম তাত গৈ পেলাই ডিগ্ৰী লৈ আহিব তাৰপিছত লিখ না আজহাৰী লিখা না তাতে লাজ নাই ইয়াতে থাকি পেলাই কাৰোবাক সিহঁতি MBBS বনাই দিব কাৰোবাক এডভোকেট বনাই দিব কাৰোবাক মৌলানা বনাই দিব কাৰোবাক আজহাৰী বনাই দিব কোনোবা আফগানিস্তানৰ পৰা জেহাদী আহিব তাকো মৌলানা বনাই দিব আফগানিস্তানৰ পৰা জেহাদী এটা আহিছিলে দেওবন্দ মাদ্ৰাছে তাক মৌলানা বনাই পঠাই দিছে একে ৰাতিতে মৌলানা হৈ যায় অলপ চাহ পানী খৰচা লাগে খালি আমাৰ বেলেগ একো নালাগে আমাৰ ইউনিভাৰ্চিটিত ডিগ্ৰী নালাগে তাতে পঢ়িব নালাগে তাতে সাধনা কৰিব নালাগে একো নালাগে বুজিছেনে কি কম আৰু যিকি নহওক শ্ৰদ্ধা ৰাইজ এতিয়া কথা হ'ল অলপ ফূৰ্তি চুৰ্তি কৰিলো দিয়ক বেয়া চেয়া নাপাব সঁচা কথাখিনি মই ক'বই লাগিব আমিনুল ইছলাম ঢিঙৰ বিধায়ক আমিনুল ইছলাম ঢিংবাসীক আৰু অসমৰ গোটেই মিয়া সমাজক মই ক'ব বিচাৰিম কথাখিনি যিমান সোনকালে পৰা যায় UDF ত্যাগ কৰক আমিনুল ইছলামৰ দৰে ব্যক্তিক যিমান সোনকালে পৰা যায় আপোনালোকে ত্যাগ কৰক এইজন ব্যক্তি মুছলমান সমাজৰ কাৰণে বা ধৰক আমাৰ মিয়া সমাজৰ কাৰণে কিন্তু বহুত ক্ষতিকৰ ব্যক্তি হয় ভয়ংকৰ ব্যক্তি হয় এজনৰ মুখত কণ্ট্ৰোল নাই এইজন চৰকাৰী বিৰোধী মন্তব্য কৈ গোটেই মিয়া সমাজক চৰকাৰৰ শত্ৰু বনাই দিলে চৰকাৰক মিয়া সমাজৰ শত্ৰু বনাই দিলে এতিয়া ডাঙৰ তেখেতৰ এটা আপোনাৰ তেখেতৰ ইয়াতে এটা মানে তেখেতে কৰি দেখুৱাইছে কাম এটা তেখেতৰ ডাঙৰ প্ৰভাৱ আছে আমিনুল ইছলামৰ ডাঙৰ প্ৰভাৱ আছে অসম চৰকাৰক মিয়া সমাজৰ শত্ৰু বনাবলৈ কাৰণে আৰু মিয়া সমাজক অসম চৰকাৰৰ শত্ৰু বনাবলৈ কাৰণে বুজি পাইছেনে ডাঙৰ ৰোল প্লে কোনে কৰিছে আমিনুল ইছলামে কৰিছে সেইকাৰণে মই অসমৰ মিয়া সমাজক কম মই ক'ব লাগে কৈছো বাকী আপোনালোকৰ কথা বনালে বনাওক মোৰ কি আহে যায় মোৰ ঘেণ্টাডালো একো আহে নাযায় ঠিক আছে মই ক'ব লাগে কৈ দিছো নবনাব নহলে কিন্তু ৰৈ বিনাব লাগিব বুজিলে পিছত নদীয়ে নলাই থিয় হৈ ৰৈ বিনাব লাগিব আৰু তেতিয়া কোনেও বচাব নাহে তেতিয়া ৰৈ বিনাব লাগিব ৰৈ বিনা লৈ নহয় আকৌ ৰৈ বিনাব লাগিব এজন ডাঙৰ নেতা আছে আমাৰ গৌৰৱ গগৈ অসমীয়া ইমান ধুনীয়াকে কয় মানে কি কমা ৰৈ বিনা লৈ কেতিয়াবা কঞ্চনজংঘা কেতিয়াবা চন্দা বুলি কয় চন্দা অসমত চন্দা কালচাৰ আছে বোলে চন্দা মই কালি দেখিছো এইজনৰ কিবা জিভা চিভা অলপ উল্টা পুল্টা আছে নেকি বাৰু গৌৰৱ গগৈৰ এইজনেতো মিয়া মানুহতকে লেতেৰা অসমীয়া কয় গৌৰৱ গগৈয়ে মিয়া মানুহখিনিওতো কমচ কম চন্দা নকয় চান্দা বুলিয়ে কয় কঞ্চনজংঘা নকয় কাঞ্চনজংঘা বুলিয়ে কয় ৰৈ বিনা লৈ ইমান লেতেৰা অসমীয়াটো আমাৰ মিয়া মানুহেও নকয় বাংলাদেশী বিলাকেও নকয় যিমান লেতেৰা অসমীয়া গৌৰৱ গগৈয়ে কয় সঁচাকে জুবিন দাই কৈছিলে গৌৰৱ গগৈ মানে বহুত ফানি হয় সঁচাকে এজন ফানি মানুহ হয় বহুত জমনি টাইপৰ মানুহ হয় যিকি নহওক দিয়ক শ্ৰদ্ধা ৰাইজ অলপ গম্ভীৰভাৱে আলোচনা কৰো মই হাঁহি ফূৰ্তি কৰি বহুত ভাল পাওঁ তামাম কমেডিয়ান হওঁ মই বুজি পাইছেনে মোৰ ওচৰত আহিব কেতিয়াবা হাঁহি পাগল হৈ যাব আপোনালোকে এটা কথা হৈছে চাওক এই আমাৰ ৰঙাদাৰী আৰু ৰঙা দাঁত এই বিধানসভাত যে মোল্লাসকল সোমাইছে ৰঙাদাৰী আৰু ৰঙা দাঁত এওঁলোকে যাতে 26ত সোমাব নোৱাৰে তাৰে ব্যৱস্থা কৰক তেতিয়া আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব ইয়াতে আপোনালোকে দমভালি মাৰি এই অসমত আপোনালোকে একো কৰিব নোৱাৰে কাৰণ 30% 35% মানুহ আমি বেছিতকে বেছি 40% তেওঁলোক 60% গতিকে ইয়াত লেভেল মাৰি লাভ নাই লেভেল ক'ত মাৰিব লাগে য'ত বোলে আমাৰ সমান আছে বা য'ত বোলে আমি বেছি আছো তাত লেভেলটো মাৰক না য'ত চালা আমি কম আছো 30টা আমি তেওঁলোকৰ 70টা এটা লেভেল মাৰিব নাপায় ইয়াতে ভালকে চলক নীতি নিয়মত চলক এনেকুৱা কোনো কথা নহয় যে ইয়াত কম আছো কাৰণে আমাক অত্যাচাৰ কৰিব নাই কোনো অত্যাচাৰ কৰা নাই কিয়া ভাৰতৰ এটো গুণ নহয় ভাৰতবাসীৰ এটো গুণ নহয় লাগিলে 5 জনে আমি নাথাকো কিয়নো আমাক অত্যাচাৰ নকৰে তেওঁলোকে সেয়া তেওঁলোকৰ মহান গুণ আছে আমি কিন্তু নিজে অত্যাচাৰী হৈ গৈছো কম তাৰ পিছত আমাৰ মানে দমটো বেছি সংখ্যাটো কম আগৰ দমো বেছি আমাৰ হেবোৰ কৰিব নাপায় মিলি চলক সকলো জাতি ধৰ্মৰ লগত মিলক সকলো জাতিক বিশ্বাস কৰক মন্দিৰক বিশ্বাস কৰক মছজিদক বিশ্বাস কৰক ৰামক বিশ্বাস কৰক মোহাম্মদক বিশ্বাস কৰক ঠিক আছে তেতিয়া এই অসমত শান্তিত থাকিব পাৰিব নহলে কেতিয়াও নোৱাৰে নহলে বাংলাদেশ লাষ্ট উপায়
সেইটোৱে কৰিব লাগিব আৰু সেইকাৰণে মই কৈ আছো এই আমিনুল ইছলাম বৰ্তমান জেলৰ পৰা ওলাই আহিছে আৰু আমিনুল ইছলামক এতিয়া চাব আপোনালোকে যদি নিয়ন্ত্ৰণত নাৰাখে তেতিয়াহ'লে এই আমিনুল ইছলামে বহুত সাংঘাতিক মন্তব্য কৰি পেলাই অসম চৰকাৰৰ খং উঠাই দিব অসম চৰকাৰৰ যেতিয়া খং উঠিব অসম চৰকাৰে উচ্ছেদ চলাব তীব্ৰ গতিত কাৰণটো আমিনুল ইছলাম হ'ব কিন্তু ইউডিএফৰ আটাইতকৈ ভয়ংকৰ কিন্তু নেতা হৈছে আমিনুল ইছলাম সন্মুখত দাঁত কেইটামান নায়ে বুজি পাইছেনে কথা কেনেকৈ কৈ চাবচোন মানে নেতাবিলাকক অলপ চেহেৰা পাতি চাই পেলাই দিবচোন যাতে দেখাত ভাল লাগে অলপ আপোনালোকেও নেতা অলপ দেখাত আকৰ্ষণীয় হ'ব লাগে বেকা তেৰা দাঁত বেকা তেৰা নাক এইবোৰ নপঠিয়াবচোন লাজ লাগে মোৰ লাজ লাগে কাৰণ মই আমাৰ নেতাবিলাকক চাই গৌৰৱ কৰিব বিচাৰো ডিজিপি হৰমিত সিঙে সুন্দৰকৈ অসমীয়া ক'ব পাৰে গৌৰৱ গগৈতকৈ হয় ঠিকে কথা কৈছে বাৰু আপুনি কিৰণ দাদা এই ডিজিপি হৰমিত সিঙে হ'ল তাৰপিছত জেপি সিং কি যে আছিলে যে ইয়াৰ আগত যিসকল আছিলে আমাৰ আনন্দ মিশ্ৰইওতো আপোনাৰ গৌৰৱ গগৈতকৈ ভাল অসমীয়া কয় গৌৰৱ গগৈ যি অসমীয়া কয় কি ক'ম আৰু চন্দা পাৰ্টি চন্দা আকাৰটো নাইকিয়া হৈ গ'ল তাৰ পৰা কাঞ্চনজংঘাৰ পৰা আকাৰটো নাইকিয়া হৈ কঞ্চন হৈ গ'ল বুজিছেনে এই চন্দা পাৰ্টি বোলে অসমত চন্দা কালচাৰ আছে বুলি কৈছিলে চন্দা কালচাৰ চলতা হে মানুহটো দাঁত চাত বিলাক আকুৱা পাকুৱা কিবা বুজিছেনে সেইকাৰণে চাগে এনেকে ওলাই নেকি শব্দবোৰ বেকা তেৰাকে গৌৰৱ গগৈ দাঁতখিনি চাবচোন বৰ সাংঘাতিক ধৰণৰ দাঁত কিন্তু হ'ব পাৰে সেইটো থাকে সেইটো কাৰণে হয়তো বেকা তেৰাকে ওলাই চাগে শব্দবোৰ তথাপিও ট্ৰাইটো কৰিব লাগে ন অলপ ভালকে অসমীয়াটো ক'বলৈ কাৰণে কাৰণ মিয়া সমাজো লাজ পাই যাব তেওঁৰ অসমীয়া শুনিলে আচ্ছা এইবোৰ কথা ক'লে মোক চবে ক'ব বিজেপিৰ দালাল হৈ গ'ল চাগে বাবা মই আল্লাহৰ দালাল ভগৱানৰ দালাল মই শ্ৰীৰামৰ দালাল মই হজৰত মহম্মদৰ দালাল মই বাৰে বাৰে কৈছো বিজেপিতকে বহুত ওপৰত মই বুজি পাইছেনে মোক বিজেপি কংগ্ৰেছে চুব নোৱাৰে মই আল্লাহৰ দালাল আল্লাহৰ পাৰ্টি ভগৱানৰ পাৰ্টি যিটো আছে পৃথিৱীত সেই ভগৱানৰ এটা পাৰ্টি আছে সেইটো পাৰ্টিটো বহুত এজেণ্ট থাকে তো সেই ভগৱানৰ পাৰ্টিৰ এজেণ্ট মুস্তাফা কামাল আজহাৰী সেইটো কাৰণে এইটো স্মাইলটো সদায় থাকে মুখত এইটো স্মাইলটো সঁচা কথা কোৱাৰ পিছত যিটো স্মাইল এইটো থাকে দিয়ক এটা কথা হৈছে ৰঙা দাড়ি আৰু কি নাম এইটো ৰঙা দাঁত এই দুইজনক আমি কি কৰিব লাগিব কণ্ট্ৰলত ৰাখিব লাগিব ৰঙা দাড়িয়ে আপোনাৰ আচৰিত যুক্তি দিছে গৈ পেলাই বহু বিবাহৰ ওপৰত মাইকীয়ে সন্তান জন্ম দিব নোৱাৰিলে মই অলপ তৰল মানে একদম মানে আপোনাৰ একেবাৰে তুচ্ছ শব্দবোৰ ব্যৱহাৰ কৰিম দেই কাৰণ ইহঁতক ঠিক কৰিব লাগিব বহুত সাহিত্যিক শব্দ ব্যৱহাৰ কৰিলে এই মানুহবোৰ ঠিক নহ'ব বুজিছেনে সেইটো জাগা বুজি সাহিত্যিক শব্দ ব্যৱহাৰ কৰিব লাগে সাহিত্যিক শব্দ গাঁথনি আমি জাগা বুজি কৰিব লাগিব চব জেগাত নহয় গতিকে কিছুমান শব্দ মোৰ একদম মানে এনেকুৱা লাগিব যেন এইটোত মোৰ যিটো ইমেজ সেইটোৰ লগত খাপ খোৱা নাই তথাপিও আপোনালোকে সহ্য কৰি ল'ব দেই মাইকী চাইকী এইবোৰ শব্দ মই ব্যৱহাৰ কৰিম এই ৰঙা দাড়িয়ে গৈ পেলাই সদনত কৈছে মাইকীয়ে যদি সন্তান জন্ম দিব নোৱাৰে দ্বিতীয় বিবাহ পাতিব লাগে কেনেকুৱা কসম চে ইয়াৰ মজা আ গিয়া মাইকীয়ে সন্তান জন্ম নিদিলে দ্বিতীয় বিবাহ পাতি লবি তই মজা মাইকী যদি বেমাৰত পৰি যায় তেতিয়া আৰু এটা বিয়া পাতি ল'ব দিছে এইটো কোনে দিছে কোৰাণে দিছে বোলে বুজি পাইছেনে কোৰাণে দিছে বোলে আপোনাৰ মাইকী যদি বেমাৰ হৈ যায় ন সেইটো বিচনাৰ পৰা উঠিব নোৱাৰে আপুনি বেলেগ এটা বিয়া পাতি লওক এইটো কোনে দিছে এই যুক্তি কোনে দিছে ৰঙা দাড়িয়ে এইবোৰ যুক্তি দিছে এতিয়া লগত আহিছে ৰঙা দাঁতে জানো কি যুক্তি দিয়ে যিকি নহওক গামোচা পিন্ধোৱাৰ আগত সদায় সাৱধান হ'ব গামোচা আমি কাক পিন্ধাইছো চাই চিতি পিন্ধাব দেই যদি গামোচাখন সন্মান দিব নাজানে সেই গামোচা যাকে তাকে নিপিন্ধাব গামোচা অসমৰ প্ৰতীক হয় সন্মানৰ প্ৰতীক হয় চুৰ ডকাইত জেহাদী ঠিক আছে উগ্ৰবাদী চিন্তাধাৰাৰ মানুহ জেহাদী চিন্তাধাৰাৰ মানুহ বাংলাদেশী চিন্তাধাৰাৰ মানুহ এইবিলাকক গামোচা পিন্ধাব নাপায় মোৰ হিচাপে ঠিক আছে এইবিলাকক যদি আমাৰ জাতিয়ে গামোচা পিন্ধায় আমাৰ মানুহে গামোচা পিন্ধায় তেতিয়াহ'লে আমাৰ মানুহক কোনেও সন্মান নিদিয়ে আমি অসমত তেনেকে জ্বলি পুৰি খহি মহি থাকিব লাগিব আৰু ইয়াৰ বাহিৰে আমাৰ উপায় নাই ৰ'ব মোৰ গৰম লাগিছে মই ফেনটো চলাই লওঁ এইটোৱে খুলি দিওঁ ফেনটোৱে চলাই দিওঁ
এতিয়া চাব না আপোনালোকে সদনত চাব সন্ত্ৰাস আৰম্ভ হৈ যাব এতিয়া সদনত গৈ পেলাই চাব না কিমান হাল্লা চিল্লা কৰে এতিয়া আমিনুল ইছলামে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো আমিনুল ইছলামক যে 7 মাহ জেলত ভৰাই ৰাখিছিলে অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেকুৱা যিবোৰ মন্তব্য চৰকাৰ বিৰোধী মন্তব্য যিসকলে কৰে দেশ বিৰোধী মন্তব্য যিসকলে কৰে দেশত অশান্তিৰ সৃষ্টি কৰিবলৈ যিসকলে চেষ্টা কৰে তেনেকুৱা প্ৰতিজন নেতা এজন লাগিলে এমএলএ হওক এজন লাগিলে এমপিএ হওক তেওঁলোকক জেলত ভৰাই থব লাগে মোৰ হিচাপে এটো মই চৰকাৰক অনুৰোধ জনাম তেতিয়াহে দেশখন শান্তি হৈ থাকিব আমাৰ মুছলমান সমাজ শান্তিত থাকিব মিয়া সমাজ শান্তিত থাকিব এটো মোৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ থাকিলে আপোনালোকে কি কয় জনাব মোৰ হিচাপে কিন্তু আমিনুল ইছলামৰ দৰে যিসকল আছে যিসকলে সদায় আপোনাৰ চৰকাৰ বিৰোধী মন্তব্য কৰে এওঁলোকক জেলত ভৰাই ৰাখিব লাগে ঠিক আছে এওঁলোকক মানে কমস কম 10 বছৰ ভৰাব লাগে মানে যেতিয়ালৈকে ভাল নহব তেতিয়ালৈকে ভৰাব লাগে আৰু মই বৰ্তমান যেটো দেখিছো জেলত থাকিও আমিনুল ইছলাম ভাল নহল ওলাই আহিয়ে চিঞৰ বাখৰ আৰম্ভ হৈ গল আৰু ওলাই আহিয়ে মুখ্যমন্ত্ৰীৰ বিৰোধিতা আৰম্ভ হৈ গল ওলাই আহিয়ে দেশৰ বিৰুদ্ধে সমাজৰ বিৰুদ্ধে আৰম্ভ হৈ গল আৰু আলবাল বকা আৰম্ভ কৰি দিলে আমিনুল ইছলামে ইয়াৰ ভুগিব এতিয়া যিসকলে গামোচা পিন্ধাইছিলে নহয় তেওঁলোকে ভুগিব এতিয়া ৰব চাই থাকক আমিনুল ইছলামে কি কৰে এতিয়া আমিনুল ইছলামক গামোচা পিন্ধাইছিলে নহয় এতিয়া গম পাব ইয়াৰ মছলা পাব আপোনালোকে সময়ে দিব আপোনালোকক উত্তৰটো সময়ে আপোনালোকক উত্তৰটো দিব গামোচা পিন্ধোৱাৰ ফল পাব আপোনালোকে জাগা বুজি গামোচাখন পিন্ধোৱা নাই নহয় চাব এতিয়া আপোনালোকে কি অৱস্থাটো কৰে জাতিৰ কি অৱস্থাটো যে কৰে এতিয়া আমিনুল ইছলামে এটা গম পাব এখানে আমাৰ সভ্য সমাজ যোগ্য সমাজ শিক্ষিত সমাজ আমাৰ মিয়া সমাজ যিসকল আপোনাৰ শিক্ষিত হয় মই তেওঁলোকক অনুৰোধ জনাম অহাবাৰ চাইচিতি ভোট দিব ঠিক আছে আৰু সকলোৱে ভোট দিব লৰা ছোৱালী সকলোৱে ভোট দিয়ক বিশেষকৈ আমাৰ সনাতনী সমাজৰ লৰা ছোৱালী ডেকা গাভৰু যিসকল ভোট দিয়াৰ বয়সত হৈছে যিসকলৰ তেওঁলোকে কোনো ভোট নিদিয়াকে নাথাকিব অহাবাৰ ইলেকশ্যন কিন্তু সাংঘাতিক ইলেকশ্যন হ'ব ঠিক আছে আৰু আমাৰ মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰ তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আমি বনাবই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী বনাবই লাগিব যদি নবনায় তেতিয়াহলে আমাৰ কিন্তু আজি অসমীয়া বৃহৎ অসমীয়া সমাজৰ কিন্তু বিপদ আহি যাব বৃহৎ অসমীয়া সমাজৰ বহুত ডাঙৰ বিপদ আছে কিন্তু বুজিছেনে কাৰণে আমিনুল ইছলাম ৰফিকুল ইছলাম ৰঙাদাৰী কলাদাৰী এইবোৰ সব মিলি আছে গৌৰৱ গগৈৰ লগত কঞ্চন জংঘাৰ লগত মিলি আছে গৈ তলে তলে বুজিছেনে তলে তলে চন্দা কৰা মানুহৰ লগত মিলি আছে প্ৰণৱ ৰাজখোৱাই লিখিছে ৰাজকুমাৰে লিখিছে ৰাষ্ট্ৰ বিৰোধী লোকক জেলত ভৰাই থব লাগে ৰাষ্ট্ৰ বিৰোধী মন্তব্য জুনেই কৰিব বা চৰকাৰখনক মানে ৰাষ্ট্ৰ বিৰোধী চৰকাৰ বুলি দেখাবলৈ জুনেই চেষ্টা কৰিব তেওঁলোকক ভৰাই থব লাগে চিধা কথা তেতিয়াহে হ'ব তেতিয়া দেশ শান্তি হ'ব তেতিয়া দেশ উন্নতি কৰিব হিটলাৰে যেতিয়া শাসন কৰিছিলে হিটলাৰক গোটেই পৃথিৱীৰ মানুহে প্ৰশংসা কৰে বুজি পাইছে হিটলাৰৰ কাহিনী অলপ পঢ়িব হিটলাৰে কিমান আগবঢ়াইছিলে হিটলাৰক ভাল পাইছিলে মানুহে ঠিক আছে হিটলাৰী শাসন লাগিব আমাক হিটলাৰী শাসন বুলি কয় এনেই মানুহজনক মানে অলপ মানুহে ভুল প্ৰচাৰ কৰি দিছে মইতো হিটলাৰক বহুত ভাল পাওঁ হিটলাৰী শাসন যেতিয়ালৈকে নকৰিব নহয় তেতিয়ালৈকে অসুৰ কেতিয়াও ঠিক নহব যিবোৰ দুষ্ট মানুহ নহয় সেই দুষ্ট মানুহৰ কাৰণে আপুনি হিটলাৰী শাসন আনিব লাগিব একদম সিহঁতক ভৰাই থৈ দিব লাগে জেলত চিধা বেকাতেৰা কথা কোৱাৰ লগে লগে উঠাই দিব লাগে সবক উঠাই দিব লাগে কোৰ্টৰ লগত পুৰা কোৰ্টৰ যিজন জজ হ'ব নহয় জজজনক ভালকে চাই চিতি জজ এজন বনাব লাগে মোটামুটি জিহাদী চিন্তাধাৰা কোনোবাই আনিব ভৰাই থওক বিদেশী চিন্তাধাৰা কোনোবাই আনিব ভৰাই থওক তেতিয়াহে গৈ পেলাই দেশখন ভাল হ'ব নহলে এই গণতন্ত্ৰত আন্দোলন হ'ব ঠিক আছে যি টি মন্তব্য কৰিব মানুহে মুখ আছে যাৰ তাৰ কথা কৈ ফুৰিব যি টি কাম কৰি ফুৰিব উত্তপ্ত পৰিৱেশ কৰিব বিশৃংখল পৰিৱেশ বনাই দিব হিটলাৰী শাসনটো লাগিব হিটলাৰী শাসন নোহোৱালৈকে কেতিয়াও দেশত শান্তি নাহে এইটো মনত ৰাখিব আপোনালোকে কি কয় মোক অলপ জনাব মই কিন্তু হিটলাৰক ভাল পাওঁ সব ক্ষেত্ৰতে ভাল নাপাওঁ দুই এটা ভুল আছে দুই এটা ভুল সবৰে থাকে
ঠিক আছে দুই এটা ভুল চবৰে থাকে কিন্তু হিটলাৰী শাসন লাগিব গামোচা পিন্ধাইছে যিবিলাকে আমিনুল ইছলামক সিহঁতৰ গাত জুই লাগি গৈছে জুই লাগিছে তেওঁলোকৰতো মাথাত এনেও গৰম হৈ আছে এতিয়া 3জনী 4জনী 5জনীকে বিয়া পাতিব নোৱাৰিব বাংলাদেশ যাব লাগিব বিয়া পাতিবলৈ কাৰণে মাথাটো এনেই গৰম হৈ আছে খুব যুঁজিলে 5জনীকে বিয়া পাতাৰ আইনটো ভংগ কৰিবলৈ কাৰণে সেইটো যাতে গৃহীত নহওক হা তাৰ বাবে খুব যুঁজিলে কিন্তু নাই নোৱাৰিলে এতিয়া 5জনীকে বিয়া পাতিব নোৱাৰে এটা মাথা গৰম হৈ গৈছে তেওঁলোকৰ যিমানে মাথা গৰম নহওক অসমততো নোৱাৰা বিয়া পাতিবলৈ কাৰণে আৰু যিমানে তোমালোকে আমিনুল ইছলাম আৰু কোনোবা ইছলাম নুৰুল ইছলাম আৰু কিবা ইছলামক তোমালোকে এমএলএ বনাই নিদিয়া কিয়নো ঠিক আছে ইয়াতে কিন্তু জিহাদী চিন্তাধাৰা নচলিব ইয়াতে কিন্তু কোনো ধৰণৰ সাম্প্ৰদায়িক চিন্তাধাৰা নচলিব অসমখন চলিব অসমীয়াৰ চিন্তাধাৰাৰে এইটোৱে কথা আৰু এজন মানুহ যেতিয়ালৈকে অসমীয়া হ'ব নোৱাৰিব যেতিয়ালৈকে এজন মানুহে আপোনাৰ জানে প্ৰাণে হিৰে হিৰে যেতিয়ালৈকে অসমীয়া হ'ব নোৱাৰিব তেতিয়ালৈকে অসমত সেইজন মানুহে সন্মান নাপায় তাক কোনেও সন্মান আনি দিব নোৱাৰে আল্লাহেও সন্মান দিব নোৱাৰে ভগৱানেও দিব নোৱাৰে কোনেও দিব নোৱাৰে সন্মান সেইজনক সন্মান দিব অসমীয়াই যেতিয়া তেওঁ অসমীয়া হ'ব জানে প্ৰাণেৰে ঠিক আছে এৰিছো আৰু মোৰ আজি বিশেষ ক'বলগীয়া একো নাই আমিনুল ইছলামৰ কথাখিনিকে ক'বলগীয়া আছিলে মই সতৰ্কবাণী দিব লাগে এলাৰ্ট কৰিব লাগে এলাৰ্ট মেছেজ মই দি থাকিম সদায় তো আজিৰ এলাৰ্ট মেছেজ এইটোৱে যে জেলৰ পৰা ওলাই অহা এজন ব্যক্তিক যেতিয়া আমি গামোচা পিন্ধাম নহয় তেতিয়া আমাৰ জাতিটো ধ্বংস হৈ যাব যে এইটো আপুনি মানে নিশ্চিত হৈ যাওক বেছি দিন আমাৰ জাতিটো জীয়াই নাথাকে আৰু তেতিয়া ঠিক আছে জেলৰ পৰা ওলাই অহা অপৰাধীসকলক যেতিয়া আমি কি কৰিম গামোচা পিন্ধোৱা আৰম্ভ কৰিম ঠিক আছে তেতিয়া আৰু আমাৰ জাতি বেছি দিন নাথাকে বুলি আপুনি চিন্তাত আপুনি মানে কনফাৰ্ম হৈ যাওক নিশ্চিত হৈ যাওক আৰু যেতিয়ালৈকে আমি এইবোৰ বুঢ়া নেতা যিবোৰ আছে ন হগুনৰ দৰে যিবোৰে খালে হগুনৰ দৰে যিবোৰে খালে জোকৰ দৰে যিবিলাকে তেজ শুহি খালে সেই বুঢ়া নেতাবোৰক যেতিয়ালৈকে অতৰাই নিদিম যেতিয়ালৈকে যুৱক সমাজক যেতিয়ালৈকে আগবঢ়াই নিদিম নৱপ্ৰজন্মক যেতিয়ালৈকে আমি আগবঢ়াই নিদিম ৰাজনীতিত তেতিয়ালৈকে কিন্তু আমি আগবাঢ়িব নোৱাৰিম এই 20 বছৰ 30 বছৰলৈকে জোকৰ দৰে যিবিলাকে খাইছে আমাৰ সমাজখনক তেজ শুহি শুহি খাইছে আমাৰ হগুনৰ দৰে খাইছে আমাক জিন্দা থাকোঁতেও খাইছে মৰাৰ পিছতো খাইছে সেই তেনেকুৱা নেতা যেতিয়ালৈকে আমাৰ সমাজত থাকিব তেতিয়ালৈকে কিন্তু আমি আগবাঢ়িব নোৱাৰিম ঠিক আছে একে কৈছো ভুল হলে ক্ষমা কৰিব সকলোৱে দোৱা কৰিব আশীৰ্বাদ দিব যাতে মুস্তাফা কামাল আজহাৰীয়ে এনেদৰে সদায় কথা কৈ যাব পাৰে এনেদৰে যাতে সদায় মই সকলোকে শুদ্ধ ৰাস্তাৰ যাতে যিটো পোহৰ সেইটো সকলোকে দিব পাৰো যিখিনি মই বুজিছো সকলোকে যাতে বুজাব পাৰো মোৰ অন্তৰ আত্মাত যিখিনি কথা আছে সেইখিনি যাতে মই সকলোকে বুজাই যাতে এদিন মৰিব পাৰো আৰু এটা কথা মই সদায় কম মই মৰিলে মোক জানাজা ফানাজা দিব নালাগে মোৰ ওচৰত আহিব নালাগে ঠিক আছে মৰিলে মোক জ্বলাবও নালাগে দিয়ক মোক ব্ৰহ্মপুত্ৰ উঠাই দিব ব্ৰহ্মপুত্ৰ পানীত উটুৱাই দিব বাছ ইমানটোৱে বিশেষকৈ মই মুছলমান সমাজক কম মোক জানাজা ফানাজা নিদিব মই এইবোৰ ধাৰ নাধাৰো ঘেণ্টা জানাজা মোক নালাগে মই শুনি পাগল হৈ গৈছো জানাজাৰ কথা মই সেইকাৰণে কৈছো ঘেণ্টা জানাজা মোক নালাগে ঘেণ্টা জানাজা আপোনালোকে ৰাখক ঠিক আছে মই মৰাৰ পিছত এনেও মই মৰিলো তেনেও মই মৰিলো এতিয়া মোক জ্বলালেনো কি হ'ব মোক পুতিলেনো কি হ'ব একো ঘেণ্টাডাল নহয় মইতো মৰিয়ে থাকিলো গতিকে মোক জানাজা মানাজা নালাগে ঠিক আছে মোক জানাজা দিবলৈ যাতে কোনেও নাহে ঠিক আছে একদম ক্লিয়াৰ কাট কথা জানাজা ফানাজা মোক নালাগে মই বাৰে বাৰে কৈছো মই মৰিলে যাতে নাহে কোনো জানাজাৰ কথা লৈ যাতে কোনো নাহে ইয়াত ভাল মানুহ দুজনমান আহিব জানাজা মোক দিব নালাগে শ্ৰদ্ধাঞ্জলি দিলে দিব নিদিলেও নাই ঠিক আছে একো নালাগে খালি মোৰ কথাখিনি বুজকচোন সেইটোৱে লাগে বহুতে মোক ভয় দেখাই থাকে মোক ফোন কৰি ক'ব মোক মেছেজ কৰিব তই মৰিলে তোৰ জানাজাত কোনে যাব মোক ঘেণ্টাডাল লাগে মোৰ জানাজাতে নাইবি আকৌ কোনে কৈছে তোক আহিবলৈ কাৰণে মই মাতিছো কেতিয়াবা কান্দি মই মাতিছো তহঁতক কান্দি মোৰ জানাজাত আহিবলৈ কাৰণে কেতিয়া মাতিলো কান্দি তহঁতি মোৰ জানাজাত বাবা তহঁতি নাহিলে মোৰ জানাজা কোনে পৰিব বাবা মই কান্দি আছো বাবা ঘেণ্টাডাল মোৰ জানাজা লাগিব নালাগে মোৰ জানাজা বহি থাক তহঁতৰ জানাজা লৈ পেলাই বহি থাক মোৰ নালাগে খায়ৰুল ইছলাম ৰেজবি মোল্লাৰ দলে কিবা সতৰ্ক কৰি দিছে
এইবোৰে নিজৰ লগতে খাবলে কাজিয়া যুঁজ বাগৰ এহাতি এটা পাৰ্টি ইস্তেমা ভাল পায় এটা পাৰ্টি ইস্তেমা ভাল নাপায় দুইটা পাৰ্টিয়ে মিলি নিজৰ নিজৰ ষ্টাইলত ইস্তেমা কৰে বুজিছেনে এতিয়া চান্দা সিহঁতি চন্দা পাৰ্টি এইবোৰ বুজিছেনে গৌৰৱ গগৈৰ ভাষাত চন্দা সিহঁতি চন্দাৰ কাহিনী এইবোৰ বুজিছেনে খাইৰুল ইছলামহঁতৰ চন্দাৰ প্ৰয়োজন চলিবলৈ খাবলৈ চাবলৈ নাই এটা ইস্তেমা পাৰ্টি যিটো গৌৰীপুৰত হ'ব সিহঁতৰো চন্দাৰ দৰকাৰ বুজিছেনে চন্দা কৰিব কোটি কোটি টকা ভগাই খাব আকৌ গতিকে চন্দাৰ খেল এইবোৰ চন্দা চাব না সিহঁতি কিমান হেৰি বনাব চন্দাৰ কাৰণে ভিডিঅ' বনাব ৰাইজ টকা দিয়ক 100 টকা দিয়ক চন্দা এইবোৰ চন্দাৰ কাহিনী বুজিছেনে মই বুজাম দিয়ক আপোনালোকক কালি পৰহি মই কালি বহুত বিজি থাকিম চাগে কালি মই লাইভ আহিব নোৱাৰিম পৰহি মই লাইভ আহিম দিয়ক যদি মই জিন্দা থাকো পৰহি বুজাই দিম দিয়ক আপোনালোকক এইটো যিটো মোল্লাৰ দুটা পাৰ্টি ওলাইছে এটা ইস্তেমা পাৰ্টি আৰু এটা হৈছে ইস্তেমা বন্ধ কৰা পাৰ্টি দুটা পাৰ্টিৰ আচলতে কি হৈছে ইহঁতৰ গাত খজুৱাইছে কেলে ইহঁতৰ গাটো বুজিছেনে এটা ইস্তেমা পাৰ্টি আৰু এটা ইস্তেমা বন্ধ কৰা পাৰ্টি ওলাইছে অসমত এই দুয়োটা পাৰ্টি মুছলমান হয় তো ইহঁতি এটা পাৰ্টিয়ে পাতিব বিচাৰে আন এটা পাৰ্টিয়ে কিয় বন্ধ কৰিব বিচাৰি আছে ইয়াতে কি ৰহস্য লুকাই আছে এইটো মই কালিতো নোৱাৰিম লাইভ আহিবলৈ কাৰণে মই পৰহি ডেফিনেটলি আহিব চেষ্টা কৰিম মই জীয়াই থাকিলে আপোনালোকক মই এই কাহিনীটো বুজাই দিম পৰহি দিনা হ'বনে কিৰণ দাদা আৰু বাকি 40 জনে চাইছে দুই এজনে আমাৰ আমিনুলৰ গু খাই থকা দুই এজনে আকৌ বেয়া কমেন্ট কৰিছে কিন্তু ভদ্ৰ দুই এজন নাই দেখি আমিনুল ইছলামৰ গু খাই থকা বিলাকে আহিছে ইয়াত বহুত কেইটামান আহিছে আমিনুল ইছলামৰ গু খাই তেওঁলোকে 7 মাহ মান গু খাব বিচাৰি পোৱা নাছিল আমিনুল ইছলাম জেলত সোমাই আছিলে যে এতিয়া ওলাই আহিলে হেঁতি গু খাব আমিনুল ইছলামৰ তো আমিনুল ইছলামৰ যিসকলে গু খায় তেওঁলোকে মোক গালি পাৰি আছে ইয়াত আর বাকি প্রকৃত যিসকল প্রকৃত মুছলমান আছে সভ্য মুছলমান যোগ্য মুছলমান তেওঁলোকে যুক্তিত আলোচনা কৰিব বিচাৰে সদায় আৰু তেওঁলোকক মই সদায় চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত তেওঁলোক আছে কাৰণে আমি জীয়াই আছো তেওঁলোক আছে কাৰণে অলপ হলো সন্মানটো আমাৰ বাছি আছে তেওঁলোক আছে কাৰণেইটো এতিয়া বিধানসভাত ভাল ভাল বিলবোৰ পাছ হ'ব পাৰিছে প্ৰকৃত মুছলমান অসমত আছে কাৰণে কিন্তু এই প্ৰকৃত মুছলমান সকল বহুত মানে কম একেবাৰে সংখ্যাত একেবাৰে কম কিন্তু লাহে লাহে সংখ্যা বাঢ়িব দিয়ক প্ৰকৃত মুছলমান যিসকল তেওঁলোকক মই সদায় নমন কৰো শ্ৰদ্ধা কৰো ভক্তি কৰো যিসকল প্ৰকৃত মুছলমান হয় আৰু যিসকল ডুপ্লিকেট মুছলমান তেওঁলোকে মোৰ পৰা হেতু আশা কৰি লাভ নাই যিসকলে হাগ্ৰামা মহিলাৰীৰ গৈ পেলাই সেলেকি ফুৰিব কোনোবাই গৈ পেলাই আমিনুল ইছলামৰ সেলেকিব কোনোবাই গৈ পেলাই আৰু কাৰোবাৰ সেলেকিব বা মই তোমালোকৰ লগত নাই তোমালোকে মোক যিমানে ভাল পোৱা বেয়া পোৱা গালি পাৰা জানাজা পঢ়া নপঢ়া মোৰ বিয়াত আহা নাহা মোক মাতা নামাতা মোক নিমন্ত্ৰণ দিয়া নিদিয়া তোমালোকৰ জলসা পলসা ইস্তেমা ফিস্তেমা মোৰ একো নালাগে বাবা মোৰ একো নালাগে বাবা মই নিজেই ৰজা মই কিং মই ৰজা কাৰণ মই সঁচা কথা কোৱা মানুহ এজন ৰজা হয় আৰু এটা সঁচা কথা কোৱা মানুহ এজনৰ কিমান সাহস থাকিব লাগিব সেই কথা আন এজন সঁচা কথা কোৱা মানুহেই বুজিব পাৰে বুজি পাইছেনে সঁচা কথা কোৱা মানুহ এজনৰ বুকুত কিমান সাহস থাকিব লাগিব সঁচা কথা কোৱা মানুহৰ কলিজা যে কিমান ডাঙৰ আৰু সঁচা কথা ক'বলৈ কাৰণে এজন মানুহে যে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে সেই কথা কোনে বুজিব আন এজন সঁচা কথা কোৱা মানুহেই বুজিব পাৰিব সঁচা কথা কোৱা মানুহৰ ত্যাগ তেওঁ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই কথাখিনি মিছা কথা কোৱা মানুহে কেতিয়াও অনুভৱ কৰিব নোৱাৰে সঁচা কথাৰ গুণ গৰিমা সঁচা কথা কোৱা মানুহে বুজিব পাৰিব মিছা কথা কোৱা মানুহে কেতিয়াও হেতু বুজি নাপায় কাৰণ তেওঁলোকে কম্প্ৰমাইজ কৰে আৰু এটা কথা মই কৈ দিওঁ যিসকলে কম্প্ৰমাইজ কৰে নহয় কম্প্ৰমাইজ কৰা মানুহ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে মনত ৰাখিব দুই এটা কন্ডিশন থাকে হেতু বেলেগ কথা বেছিভাগ কম্প্ৰমাইজ কৰা মানুহে জানিব দুইটা লিয়া কম্প্ৰমাইজ কেতিয়াও নচলে সঁচা কথা কোৱা মানুহে কেতিয়াও কম্প্ৰমাইজ নকৰে অসত্যৰ লগত কেতিয়াও কম্প্ৰমাইজ নহয় সঁচা কথা কোৱা মানুহ হৈছে এজন যোদ্ধা বীৰ যোদ্ধা এই যে যুদ্ধ বিমানবোৰ যে আছে নহয় উৰে যুদ্ধ জেটবোৰ যে সঁচা কথা কোৱা মানুহ হৈছে তেনেকুৱা যুদ্ধ কৰা জেট উৰি থকা যুদ্ধ বিমান হয় কেতিয়াও কম্প্ৰমাইজ নকৰে লাগিলে পৰি পেলাই ক্ৰেশ হৈ যাব ঠিক আছে ধ্বংস হৈ যাব জ্বলি যাব কিন্তু সঁচা কথা কোৱা মানুহে কম্প্ৰমাইজ নকৰে আৰু যদি কম্প্ৰমাইজ কোনোবাই কৰিছে জানিব ই দুইটালিয়া টাইপৰ হ'ব লাগিব দুইটালিয়া টাইপৰ মানুহে আজিৰ তাৰিখত নিজৰ স্থিতি হলনি কৰিব স্থিতি হলনি কৰি কম্প্ৰমাইজ কৰিব
কিন্তু সঁচা কথা কোৱা মানুহে কেতিয়াও নিজৰ স্থিতি সলনি নকৰে কম্প্ৰমাইজৰ কথা তাত নাহে কেতিয়াও নাহে লাগিলে গোটেই পৃথিৱীৰ মানুহে বেয়া পাওক লাগিলে গোটেই পৃথিৱীৰ মানুহে গালি পাৰক সঁচা কথা কোৱা মানুহে কেতিয়াও কম্প্ৰমাইজ নকৰে এই কথাটো মনত ৰাখিব আপোনালোকে সঁচা কথা কোৱা মানুহে কেতিয়াও কাৰোৰ লগত গৈ পেলাই কম্প্ৰমাইজ নকৰে সঁচা কথাটোৱে ক'ব হেতু কথাতে যদি আলোচনা আগবাঢ়ে তেতিয়া হলে থাকিব হেই কথাৰ উলুটা দিশত গৈ পেলাই কেতিয়াও কম্প্ৰমাইজ নকৰে বুজি পাইছেনে সঁচা কথা কোৱা মানুহ এজন বীৰ যোদ্ধা হয় যুদ্ধ বিমানৰ দৰে হয় লাগিলে ক্ৰেশ হৈ যাব লাগিলে জ্বলি যাব তথাপিও কি নকৰে কম্প্ৰমাইজ নকৰে আৰু এজন সঁচা কথা কোৱা মানুহে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে তেখেতে কিমান ত্যাগ দিব লাগে তেখেতে কিমান সহ্য কৰিব লাগে সেই কথাটো আন এজন সঁচা কথা কোৱা মানুহে উপলব্ধি কৰিব পাৰিব বুজিব পাৰিব অনুভৱ কৰিব পাৰিব মিছা কথা কোৱা মানুহে কেতিয়াও সঁচা কথা কোৱা মানুহৰ সেই ত্যাগ সেই আপোনাৰ কষ্ট সেই ধৈৰ্যক কেতিয়াও অনুভৱ কৰিব নোৱাৰে বুজিছেনে সেইকাৰণে মোক গালি পাৰি থাকে মোক গালি পাৰাবিলাকে সঁচা কথা কেতিয়াও জীৱনত কোৱাই নাই সঁচা কথা কোৱাই নাই সেইকাৰণে সঁচা কথা সহ্যও নকৰে সঁচা কথা কোৱা মানুহক গালিও পাৰে সঁচা কথা কোৱা মানুহৰ যিখিনি কষ্ট সেইখিনি তেওঁলোকে অনুভৱো নকৰে যিখিনি তেওঁলোকে প্ৰত্যাহ্বান সহ্য কৰিছে প্ৰত্যাহ্বান গ্ৰহণ কৰিছে সেইখিনিকো তেওঁলোকে ফিল নকৰে কাৰণ তেওঁলোকৰ সঁচা কথাৰ লগত সম্পৰ্ক নাই তেওঁলোকে কম্প্ৰমাইজ কৰাত নম্বৰ 1 বুজি পাইছেনে আজি চাব একদম পুৰা ওলাই আহিব একদম ধৰিম ইয়াক অমুকে বেয়া কাম কৰিছে তাৰপিছত ৰাতি 500 টকা দুটামান পাই যাব কম্প্ৰমাইজ কৰি আহি যাব হ'ব হ'ব ঠিক আছে হ'ব আমাৰে মানুহ দিয়া থাক একো কৰিব নালাগে দিয়ক বাছ এই টকাই কথা কয় তাতে বুজিলে কম্প্ৰমাইজ কৰি গুচি আহে একদম চাব ফালি দিব তেনেকুৱাকে যাব কিন্তু টকাৰ বান্ডিল দেখাৰ লগে লগে কম্প্ৰমাইজ কৰে টকাৰ বান্ডিলে কথা কয় গতিকে মুস্তাফা কামাল আজহাৰী আজিলৈকে কম্প্ৰমাইজ কৰা নাই মোৰ ওচৰত কিমান অফাৰ আহিছে অসমৰ মুল্লাসকলৰ পৰা আপোনাক অসমৰ মুল্লাসকলৰ চৰ্দাৰ বনাই দিম অসমৰ মুল্লাসকলৰ গুৰু বনাই দিম অসমৰ মুল্লাসকলৰ হেড বনাই দিম আপুনি বাছ আমাৰ লগত থাকক আমাৰ পক্ষত কথা কওক আপোনাক এইটো দিম সেইটো দিম সব দিম কিন্তু মুস্তাফা কামাল আজহাৰীয়ে কম্প্ৰমাইজ কৰা নাই সঁচা কথা তো সঁচা কথাই হ'ব হাত মিলাব আহিছা তো মোৰ লগত মোৰ মন্তব্যতে হাত মিলাব লাগিব তোমালোকৰ মন্তব্যত মইতো হাত নিমিলাও কেতিয়াও গতিকে এইটো হৈছে সঁচা কথাৰ গুণ সঁচা কথা কোৱা মানুহৰ গুণ আৰু সঁচা কথা কোৱা মানুহৰ গুণ কোনো মিছা কথা মানুহে কেতিয়াও বুজিব নোৱাৰিব অনুভৱ কৰিব নোৱাৰিব উপলব্ধি কৰিব নোৱাৰিব যি কি নহওক আমিনুল ইছলাম এতিয়া যিটো মই পৰিৱেশ দেখিছো মই লাষ্টত আকৌ ক'ব বিচাৰিম মোৰ এনে অনুভৱহে হৈছে যেন আমিনুল ইছলাম হজ কৰি আহিছে মক্কাৰ পৰা সেইকাৰণে ইমানবোৰ গামোচা দিয়া গৈছে তেওঁ পবিত্ৰ জাগা দৰ্শন কৰি আহিছে চাগে তেওঁ মক্কালৈ গৈ হজ কৰি আহিছে তেওঁ মদিনালৈ গৈ হজৰত মুহাম্মদৰ সমাধিত গৈ পেলাই সেৱা জনাই আহিছে চাগে সেইকাৰণে ইমানবোৰ গামোচা দিয়া হৈছে চাগে মোৰ তেনেকুৱা অনুভৱ হৈছে কিন্তু মোৰ ভুল হল মই পিছত খবৰ পালো তেওঁ জেলৰ পৰা ওলাই আহিছে তেতিয়া মই বহুত আচৰিত হৈ গলো জেলৰ পৰা ওলাই অহা এজন মানুহক এনেকে যদি উৎসাহিত কৰো এনেকে যদি তেওঁক প্ৰেৰণা যোগাও আমি এনেকে যদি তেওঁৰ মনোবল বৃদ্ধি কৰো তেতিয়াহলে এই মানুহজনে ভৱিষ্যতে আৰু কি যে কৈ দিব ভৱিষ্যতে আৰু কিমান ভয়ংকৰ মন্তব্য যে কৰিব ভৱিষ্যতে জাতিটোক যে কিমান ধ্বংসৰ মুখলৈ লৈ যাব সেয়া আমি কল্পনাও কৰিব নোৱাৰিম বন্ধুসকল কল্পনাও কৰিব নোৱাৰিম জেলৰ পৰা ওলাই অহা এজন মানুহক যদি আমি এনেকে উৎসাহিত কৰো এনেকে যদি তেওঁক আমি প্ৰেৰণা যোগান ধৰো তেতিয়াহলে এই মানুহজনে ভৱিষ্যতে যে কিমান ভয়ংকৰ মন্তব্য কৰি দিব জাতিটোক যে কিমান তললৈ লৈ যাব পাৰিব সেইটো আমি কল্পনাও কৰিব নোৱাৰিম সেয়েহে মই ক'ব বিচাৰে মোৰ ভুল হল মই ভাবিছিলো তেওঁ মক্কাৰ পৰা আহিছে চাগে হজ কৰি পেলাই মই ভাবিলো তেওঁ চাগে উমৰা কৰি আহিছে চাগে মক্কা দৰ্শন কৰি আহিছে চাগে কিন্তু পিছতহে মই খবৰটো নিশ্চিত ৰূপত পালো যে নহয় তেখেত জেলৰ পৰাহে ওলাই আছিলে আচৰিত মানিছো মই আপোনালোকক আচৰিত মানিছো মই গোটেই ৰাইজক আপোনালোককতো মই একো ক'ব নোৱাৰো আচৰিত মানিছো আপোনালোকৰ চিন্তাধাৰাক ঠিক আছে জেলৰ পৰা ওলালেও আমি কি কৰো গামোচা পিন্ধাই দিও ঠিক আছে গামোচাখন ক'ত পিন্ধাব লাগে কাক পিন্ধাব লাগে ক'ৰ পৰা ওলালে পিন্ধাব লাগে কেনেকুৱা মানুহক পিন্ধাব লাগে সেইখিনিৰ যদিও জ্ঞান আমাৰ নাথাকে সেইখিনি কমন সেন্সো যদি আমাৰ নাথাকে সেইখিনিও যদি আমি বুজি নাপাওঁ
তেতিয়াহ'লে এই জাতিটোক কোনেও বচাব নোৱাৰিব এই জাতিটোৰ কোনো শুভচিন্তক নাই এই জাতিটোৰ কোনো ধৰণৰ আপোনাৰ আৰু নিস্তাৰ নাই এই জাতিটোৰ ধ্বংস অনিবাৰ্য এই জাতিটো ধ্বংস হৈ যাব ইয়াত কোনেও বচাব নোৱাৰে এনেকুৱা জাতিক যিটো জাতিয়ে জেলৰ পৰা ওলাই অহা মানুহক গামোচা পিন্ধায় মোৰ কথাখিনি মনত ৰাখিব আপোনালোকৰ ভৱিষ্যতে কামত দিব এটা সময়ত আপোনালোকে কান্দিব যে মুস্তাফা কামাল আজাৰীয়ে সঁচা কথাখিনি কৈছিলে কিন্তু মই আজি আছো কালি নাই কিন্তু এই কথাখিনি আপোনালোকে মনত ৰাখিব জেলৰ পৰা ওলাই অহা মানুহক সেই কিমান ডাঙৰ মহানায়কে নহওক তাত গামোচা নিপিন্ধাব ঠিক আছে তেওঁ কিমান হয় কিবা এটা কৰিছে কাৰণে গৈছে ঠিক আছে তাতে তদন্ত কৰক দেশ বিৰোধী মন্তব্য চৰকাৰ বিৰোধী মন্তব্য কৰি গৈছে আৰু আমি গামোচা পিন্ধাইছো এনেকুৱা লাগিছে হজ কৰি আহিছে এনেকুৱা লাগিছে মক্কাৰ পৰা আহিছে সুবহানাল্লাহ আকৌ আমি উন্নতিৰ কথা পাতো আমি সমাজখন ধ্বংস হোৱাৰ কথা পাতো সমাজ কোনে ধ্বংস কৰিলে আমি নিজে ধ্বংস কৰিছো আমাৰ চিন্তাধাৰাই ধ্বংস কৰিছে আমাৰ মানুহে বহুত নেতাক দেখিছো যিসকলে গামোচা লৈ লৈ গৈছে নহয় তেওঁলোকে বিৰোধিতা কৰিছে এটা সময়ত এই মানুহজনৰ মোক ফোন কৰি কৰি কিন্তু স্থিতি নাই কম্প্ৰমাইজ অলপ টকাতে কম্প্ৰমাইজ কৰে তেওঁলোকে দিয়ক ভালে থাকক সুখেৰে থাকক শান্তিৰে থাকক সঁচা কথাখিনি সদায় যাতে কৈ যাব পাৰো তাৰ বাবে মোক আপোনালোকে যিমান পাৰে মোৰ মনোবল বৃদ্ধি কৰিব মুছলমান সমাজে মোক কেতিয়াও মোক উৎসাহিত কৰা নাই মোক সদায় ডিমোটিভেট কৰিছে তেওঁলোকে ডমিনেট কৰিব চেষ্টা কৰিছে দুই এজনৰ বাহিৰে ভাল দুই এজন আছে তেওঁলোকে কৰে বাৰু কিন্তু সদায় সনাতনীসকলে মোক সদায় মোক মোটিভেট কৰিছে তেওঁলোকে সদায় উৎসাহিত কৰিছে সত্য কথা প্ৰচাৰ কৰিবলৈ হযৰত মুহাম্মদৰ আদৰ্শখিনি প্ৰচাৰ কৰিবলৈ কাৰণে সনাতনী সমাজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম লগতে আমাৰ যিসকল মুছলিম বন্ধুৱে মোক সদায় তেওঁলোকে মোক উৎসাহিত কৰে যে আপোনাৰ দৰে এটা কণ্ঠ আমাৰ মুছলমান সমাজত প্ৰয়োজন আছে আমি এই কণ্ঠটো পোৱা নাই কাৰণে আজি আমি লজ্জিত অপমানিত তেওঁলোককো মই নমন কৰিছো শ্ৰদ্ধা জনাইছো আপোনালোকৰ কথাই মোক বহুতখিনি উৎসাহিত কৰে মোৰ মনোবল বৃদ্ধি কৰে কেতিয়াবাটো লাগে যে এইবোৰ এৰিয়ে দিওঁ সঁচা কথা নকওঁৱে কিন্তু তাৰ পিছত আকৌ ভাবো ময়ো যদি আজি নকওঁ তেতিয়াহ'লে আমাক কোনে উদ্ধাৰ কৰিব আমিতো একেবাৰে শেষ আমিতো বৰবাদ হৈ যাম আমাৰ একো নাথাকিব আজি যদি ময়ো বন্ধ কৰিলো কথা কোৱা আজি যদি ময়ো চুপ হৈ যাওঁ নহয় তেতিয়া একো নাথাকিব আমাৰ আৰু একো নাথাকিব সঁচা কথা কোনেও কোৱা নাইকিয়া চবেই আপোনাৰ খালি টকাৰ লেনদেন কৰিছে তলে তলে য'ত মানুহ বেছি তাতে মানে তেওঁলোকে ভাবে এইটোৱে শুদ্ধ য'ত মানুহ বেছি আছে সেইটো শুদ্ধ হ'ব নোৱাৰে সেইটো সদায় শুদ্ধ হ'ব নোৱাৰে আপোনালোকে চাব আপোনালোকে ইতিহাস পঢ়িব সত্যৰ ৰাস্তাত সদায় মানুহ কম থাকে সত্য কথা কোৱা মানুহ কম থাকে য'ত জাকে জাকে থাকে তাত সত্য সদায় নাথাকে কেতিয়াবা থাকে কিন্তু সদায় নাথাকে সেইকাৰণে ৰজনীকান্তে কৈছিলে সুৱৰ ঝুণ্ড মে আতা হে शेर अकेले आता है सुअर झुंड में आता है शेर अकेले आता है तो मुस्तफा कमाल आजारी अकेले है कारण मुस्तफा कमाल आजारी सुअर नहीं है मुस्तफा कमाल आजारी शेर है तो झुंड में नहीं आता है ठीक है वो अकेले आता है ये तो बॉलीवुडर सुपरस्टार मिस्टर रजनीकांतर डायलग एकदम माने गोटे আপোনাৰ কি কালজয়ী ডায়লগ এটো আৰু সুৱৰ ঝুণ্ড মে আতা হে তো ভালে থাকক দিয়ক সকলোৱে যিসকলে চাইছে যিসকলে মৰম দিছে যিসকলে গালি দিছে সকলোৱে ভালে থাকক দিয়ক আৰু ভাল ভাল গালি শিককচোন এইবোৰ একে টাইপৰ গালি শুনি শুনি ময়ো মানে মুখস্থ কৰি পেলালো বৰ্তমান এইখিনি গালি আৰু নতুন গালি কিবা আছে যদি দিয়কচোন আপোনালোকে মোৰ মাক লৈ যিখিনি দিলে ভণ্টিক লৈ যিখিনি দিলে সেইখিনি মই মুখস্থ কৰিলো দিয়ক মই অসমৰ আমাৰ মিয়া সমাজক মই কথাখিনি ক'ব বিচাৰিম মোক আপোনালোকে যিখিনি গালি দিছে মই সেইখিনি মুখস্থ কৰিলো এটা নতুন কিবা গালি আছে যদি হেতু কক না পুৰণা গালিবোৰ কিমান নদি থাকে আৰু আপোনালোকে নতুন গালি আৱিষ্কাৰ কৰিব পৰা নাই নতুন গালি দিয়ক না অলপ ময়ো শিকো এটা লিখিছে এই শালা তোমাৰ ভণ্টিক মই বিয়া পাতিছো নেকি বাৰু মাজিদুল হক ই লিখিছে এই শালা অৰ্থাৎ শালা বুলি ক'লে আচলতে খুলখালিক বা ধৰক ভনিয়েকক বিয়া পাতিলে তেতিয়া শালা বুলি কয় মইতো বিয়া পাতা নাই চাগে মাজিদুলৰ ভনিয়েকক মই তোমাৰ শালা কেনেকে হলো বাৰু এটো কমন গালি অলপ গালিবোৰো অলপ হেৰি হ'ব লাগে নিউ মডেল গালি হ'ব লাগে নহয় আপুনি কোনো চিন্তা নকৰিব সঁচা কথাখিনি সদায় কৈ যাব আল্লাহে দোৱা কৰিব বুজিছেনে অলপ নতুন গালি দিব দেই মোক মই নতুন গালি কিছুমান মুখস্থ কৰিম বাকি আপোনালোকে যিমানখিনি দিলে সেইখিনি মই মুখস্থ কৰিলো দিয়ক সেইখিনি মই হোমৱৰ্ক কৰি পেলাই একদম মানে পুৰা ভালকে মুখস্থ কৰিছো কেতিয়াবা যদি শুনিব বিচাৰে মোৰ গালিখিনি মোক ফোন কৰিব মই লাইভত নকওঁ
মোক ফোন কৰি গালি এটা দি চাব, তাৰপিছত চাব গোষ্ঠী গোটেই 14 গোষ্ঠীক মই যে কেনেকে গালি দিব পাৰো সেই গালিখিনি মই শিকিছো। যতীন বৰ্মন, যতীন ব্ৰহ্মা কুমাৰ, ভাল আলোচনা এটা, ধন্যবাদ দাদা। মই কৈ আছো মোক অলপ নতুন নতুন গালি শিকাবলৈ কাৰণে, পুৰণা গালিবোৰ মই শিকিলো, পুৰণা গালিবোৰ শিকিলো। তপন বৈশ্যই কৈ আছে, ৰ'ব মই ফেনটো বন্ধ কৰিছো, মোৰ নাকটো বন্ধ হৈছে। মোৰ খুব এলাৰ্জি আছে, আপোনালোকে মোক জনাবচোন, কিবা ঔষধ আছে নেকি জনাবচোন। মানে অলপ হাৱা লাগিলে নাক বন্ধ, আকৌ গৰমো লাগে, এতিয়া ফেন নচলালেও নহয়। ৰাতি কম্বলখন মূৰত লৈ পেলাই শুবও নোৱাৰো, মূৰত লৈ শুলে মই শান্তি নাপাওঁ, মূৰটো উলিয়াই দিলে নাক বন্ধ হৈ যায়। খুব অশান্তিত আছো বৰ্তমান মই ঠাণ্ডা দিনত, বুজিছেনে। কিবা এলাৰ্জি আছে মোৰ, এলাৰ্জিৰ কিবা ঔষধ আছে যদি জনাব। ৰাইট কথা কয় আপুনি, ধন্যবাদ জনাইছো। মাদাৰ দি পেলাই গালি পাৰিছে মাজিদুলে, এইটোও মই মুখস্থ কৰিলো। এই মাদাৰৰ পিছত যিটো প্ৰথম চত উকাৰে চু দন্তীয়া দ যিটো গালি, এইটো মুখস্থ কৰিলো। আৰু বেলেগ আছে নেকি বা মাজিদুল, এইটো মুখস্থ হৈ গল মোৰ। আৰু এটা আছে বেহেনৰ পিছত প্ৰথম চত উকাৰে চু দন্তীয়া দ, এইটো যিটো দিয়ে, এইটোও মুখস্থ কৰিলো। সি হক বানানটো লিখিব নাজানে। আচ্ছা দাদা আপোনাৰ নাম্বাৰটো দিব নেকি? মোৰ নম্বৰ 9365825571, 9365825571। মোৰ নম্বৰ একেবাৰে চৰকাৰী ৰাজহুৱা নম্বৰ হয়, চবৰে ওচৰত আছে। আচ্ছা, যিকেইজনে গালি দি আছিলে মই তেওঁলোকক কৈছো, মাদাৰ তাৰপিছত প্ৰথম চতুকাৰে চু দন্তীয়া দ, এইটো মই মুখস্থ কৰিলো। বেলেগ আৰু বহুত দিনৰ পৰা মুখস্থ কৰিছো। বেলেগ নতুন গালি চালি আছে নাই? এই ৰঙাদাৰী বগাদাৰী বিলাকে আকৌ ভাল ভাল গালি আৱিষ্কাৰ কৰিব পাৰে, তেওঁলোকে খুব ধুনীয়া ধুনীয়া গালি জানে, বুজিছেনে। আমাৰ কলিমা পঢ়া কিছুমান আছে, তেওঁলোকে খুব ভাল ভাল গালি জানে। তো মই এই পুৰণা গালিবোৰতো মুখস্থ কৰিলো, এতিয়া ভাল গালি শিকাওক না অলপ নতুন নতুন। মই নতুন বস্তু শিকি ভাল পাওঁ, এটাকে কিমাননো শুনি থাকিম আৰু। এটা গালিকে বাৰে বাৰে দি আছে, আৰু বেলেগ গালি মুখস্থ নাই। গালি শেষ হৈ গল, অসমৰ ৰাইজৰ গালি শেষ হৈ গল। আজাৰীক গালি দিওঁতে দিওঁতে গালিয়ে শেষ হৈ গল, যা এতিয়া আৰু কি গালি দিব, সেই একেটাকে দি থাকে, বুজিছেনে। এতিয়া সেইটোকে গালি দি থাকিব আৰু নতুন নতুন গালি চালি আৱিষ্কাৰ কৰক। কোনোবা এজনে কৈছে অখিল গগৈৰ বিষয়ে কিবা কব নেকি? অখিল গগৈটো এটা জৌকৰ হয়, জৌকৰ, বিধানসভাৰ জৌকৰ, বুজিছেনে। বিধানসভাত মানুহক সহাবলৈ কাৰণে এজনে মানুহ আছে, অখিল গগৈ আছে, বুজিছেনে। সেই আপোনাৰ আমিনুল ইছলামক গবা মাৰি ধৰে একেবাৰে, বন্ধুৱে বন্ধুক লগ পালে বন্ধুৱে বন্ধুক লগ পালে, ঠিক আছে। তো আমিনুল ইছলামক একেবাৰে গবা মাৰি ধৰিছে, ঠিকে আছে দিয়ক, ভাল কথা। চুমাটো নাখালে দিয়ক অখিল গগৈয়ে, মই তাতে ধন্যবাদ দিলো, নহলে আমিনুল ইছলামকো চুমা খাই দিলেহেঁতেন অখিল গগৈ যিদৰে আমিনুল ইছলামক গবা মাৰি ধৰিছিলে অখিল গগৈয়ে, মই ভাবিলো চুমাটো খাই দিব চাগে আজি। বাচিলে দেই, আমিনুল ইছলামো বাচি গল, অখিল গগৈও বাচি গল। আচ্ছা, অখিল গগৈয়ে ভাবিলে কিনো চুমা খাম, যি লেতেৰা মুখ, দাঁত চাতবোৰ যি লেতেৰা, সেইকাৰণে চাগে চুমাটো নাখালে অখিল গগৈয়ে। বাকীটো অখিল গগৈয়ে বাৰু আমাৰ বিভিন্ন আই মাতৃসকলক য'তে ত'তে গবা মাৰি ধৰি চুমা খাই পেলাই তেখেতে এটা নতুন পৰম্পৰা আৰম্ভ কৰিছে, বিধায়ক হৈ পেলাই মৰম যাচাৰ এক নতুন পৰম্পৰা। সেইটো হৈছে চুমা দি পেলাই, গবা মাৰি ধৰি পেলাই ৰাইজক মৰম দিব লাগে, সান্তনা দিব লাগে। সেইটো অখিল গগৈয়ে অসমৰ ৰাজনীতিত এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। সেইটো তেওঁ সেইটোৰ মানে সৃষ্টিকৰ্তা হব, ইতিহাসত তেওঁৰ নামটো থাকিব দিয়ক। গতিকে আৰু অখিল গগৈৰ কথানো কি ক'ম, একদম টোটেল জৌকৰ হয়, ঠিক আছে। যোৱাকালি নে আজি দেখিছো ড্ৰেছ পিন্ধি লৈছে, সেইটো আপোনাৰ কোনোবা এটা আপোনাৰ সম্প্ৰদায়ৰ, এইটো আপোনাৰ কালচাৰেল ড্ৰেছ হ'ব, সেইটো পিন্ধি গৈছে। কেতিয়াবা আপুনি চাব কলা কাপোৰ মাৰি যায়, কেতিয়াবা চাব চেণ্ডেল পিন্ধি যায়। আৰে বাবা, তুমি নিজকে আউলিয়া, তুমি নিজকে ভগৱান দেখাবলৈ কাৰণে চেণ্ডেল পিন্ধি যোৱা, জেগা নাই চেণ্ডেল পিন্ধি যোৱাৰ, বিধানসভাত চেণ্ডেল পিন্ধি যায়, নিজকে দেখাই মই বহুত ভাল মানুহ, মই এখন সহজ সৰল, মই কাপোৰলৈকে সাধাৰণ পিন্ধো। আমি এইবোৰ চব বুজো, তোমাৰ নাটকবাজি আমি বুজো। বিধানসভাত মানুহে হাৱাই চেণ্ডেল পিন্ধি যায় নি? অখিল গগৈয়ে যায়। আপোনালোকে দেখিছেনে? মই দেখিছো। কি দেখাবলৈ যায় এইবোৰ জানেনে? দেখাব যায় মই মহান ব্যক্তি। আৰে বিধানসভাৰ মৰ্যাদা আছে, ঠিক আছে। বিধানসভাৰ ড্ৰেছ আপটো ভালকে কৰি যোৱা, চব জেগাৰ এটা ড্ৰেছ আপ আছে।
হে মহানগিৰি দেখাব নালাগে তাতে হাৱাই চপ্পল পিন্ধি পেলাই বিধানসভাত গৈ ঠিক আছে অলপ ভাল কাপোৰ কানি পিন্ধি যাবলৈ কাৰণে মই অখিল গগৈক অনুৰোধ জনাম বিধানসভাত গৈছে বিধানসভাৰ যিটো সদনৰ পবিত্ৰ যিটো জাগা যিটো বিল্ডিং সেইটো এটা সন্মান আছে তাত অলপ ভালকে যাওক অলপ আমেৰিকা ফুৰিবলৈ যোৱা অখিল তুমি গৈ পেলাই অলপ ফুৰি আহা তাতে যিবোৰ পাৰ্লিয়ামেণ্ট আছে তাতে মানুহে কেনেকুৱা কাপোৰ পিন্ধি যায় হাৱাই চপ্পল আমেৰিকাতো আছে ঠিক আছে হাৱাই চপ্পল ইংলেণ্ডতো আছে ৰাছিয়াতো আছে ঠিক আছে কিন্তু বিধানসভাত হাৱাই চপ্পল পিন্ধি কোনেও নিজকে মহান বুলি প্ৰমাণ কৰিব পৰা নাই কিন্তু অখিল গগৈ এইবোৰ কাম কৰি ফুৰে কেনেকুৱা যে টাইপৰ মানে মানুহ এইটো এটা টোটেল জোকৰ বিধানসভাত হাৱাই চপ্পল পিন্ধি গৈ পেলাই কি প্ৰমাণ কৰিব বিচাৰে বাবু আপোনালোকে মোক বুজাই দিয়কচোন যিজনে মোক সুধিছিলে অখিল গগৈৰ কথাটো আপুনি মোক বুজাই দিয়কচোন বিধানসভাত হাৱাই চপ্পল পিন্ধি যোৱাৰ কি অৰ্থ আছে বাৰু মানে কি নিজকে কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বনাব বিচাৰিছে কি বনাব বিচাৰিছে নিজকে কি সাই বাবা বনাব বিচাৰিছে গুৰু নানক বনাব বিচাৰিছে গৌতম বুদ্ধ বনাব বিচাৰিছে নিজকে হে আচ্ছা কিৰণ দাদা আপুনিয়ে মোক কওকচোন বাৰু বিধানসভাত হাৱাই চপ্পল পিন্ধি যোৱাৰ মানে কি অৰ্থ মানে চপ্পল নাই তোমাৰ ধন দৌলত নাই তুমি ভিখাৰী আৰে তোমাক যিটো চৰকাৰে যিটো এটা তোমাক হেৰি দিয়ে নহয় MLA এটা দৰমহা থাকে কব 1 লাখ মান টকা হ'ব চাগে মই নাজানো MLA যিটো দৰমহা সেইটো দৰমহা দি পেলাই এটা ভাল চেণ্ডেল কিনিব পৰা নাই 1200 টকীয়া এটা ভাল চেণ্ডেল তুমি 150 টকীয়া চেণ্ডেল পিন্ধি পেলাই 150 টকীয়া চেণ্ডেল পিন্ধি পেলাই বিধানসভাত গৈ পেলাই কি প্ৰমাণ কৰিব বিচাৰে অখিল গগৈ এইবোৰ 420 গিৰি এইবোৰ অসম বিধানসভাৰ মান সন্মান নষ্ট কৰিছে বিধানসভাৰ মৰ্যাদা নষ্ট কৰিছে হে ৰাইজৰ প্ৰতিনিধি এজনে কাপোৰ পিন্ধিব নাজানে তেওঁ ৰাইজৰ প্ৰতিনিধি কেনেকে হল চেণ্ডেল পিন্ধিব নাজানে অলপ দাড়ি চাৰি কাঠি অলপ টিপটাপ হৈ যাৰে বাবা পাগলৰ লিখিয়া একদম দাড়ি মুছ উল্টা পুল্টা চেণ্ডেল পিন্ধি গুচি যায় বিধানসভাত কি দেখাবলৈ যায় যতে ততে তলত বহি দিব গৈ পেলাই এনেকুৱা দেখাব মই একদম মানে সাধু মানুহ মই ঋষি মনীষী আৰু এই পৃথিৱীৰ মোৰ কোনো ধৰণৰ আশা নাই মোৰ জীয়াই থকাৰ কোনো আশা নাই মোৰ কোনো ভিতৰত কোনো মোৰ একো ধৰণৰ আমি সব বুঝো চিয়াৰখনৰ কাৰণে আৰু কিমান কি কৰিবা অখিল বাবা তপন দাদাই লিখিছে আমি হাৱাই চেণ্ডেল পিন্ধি যাওঁ পায়খানা কৰিব ৰাইট এইটো যিটো পিন্ধি টয়লেট যায় সেইটো সি বিধানসভাত পিন্ধি যায় অখিল গগৈ কি অসম বিধানসভাৰ মৰ্যাদা নষ্ট কৰিছে নে নাই অখিল গগৈ কওকচোন আপোনালোকে এই অখিল গগৈৰ নম্বৰটো মোৰ ওচৰত নাই মোক দিবচোন মই ফোন কৰি সুধিম তেওঁৰ বাবা বিধানসভাত চপ্পল পিন্ধি গৈ পেলাই হাৱাই চপ্পল পিন্ধি গৈ তুমি নিজকে মহাপুৰুষ বনাব বিচাৰিছা ভাবিছা ভোটবোৰ পাই যাম অসমৰ মানুহ ইমান বুৰ্বক নহয় অসমৰ মানুহ এতিয়া ইমান অশিক্ষিত নহয় যে তুমি হাৱাই চপ্পল পিন্ধি নিজকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বনাই দিবা তুমি হাৱাই চপ্পল পিন্ধি বিধানসভাত গৈ পেলাই তোমাৰ নিজকে আজান পীৰ বনাই দিবা আৰু আমি মানি যাম এইটো তেনেকুৱাই হ'ল এতিয়া কিছুমান মানুহ আছে নহয় টাউনত লুঙিখন পিন্ধি যায় কি প্ৰমাণ কৰা তোমালোকে টাউনত লুঙি পিন্ধি পেলাই লুঙি জাগা টাউনত নেকি লুঙি বেডৰুমত পিন্ধিব লাগে বেডৰুমত মই পিন্ধো ৰাতি লুঙি পিন্ধি মই লুঙি পিন্ধি লুঙি মেন মই ৰাতিপুৱা লুঙিখন পিন্ধি ঘৰৰ সন্মুখত ঘূৰি থাকো মোক বহুত আমাৰ গাঁৱৰ ছোৱালীবিলাকে মোক কি কয় জানে লুঙি মেন আজাৰী লুঙি মেন এই মানুহজন ভিডিঅ' চিডিঅ'ত আহিলে একদম ধুনীয়া কাপোৰ চাপোৰ পিন্ধি আহে ৰাতিপুৱা লুঙিখন পিন্ধি মই ঘৰৰ সন্মুখত এনেকে খোজকাঢ়ি থাকো তো মোক লুঙি মেন বুলি কয় বহুতে আমাৰ গাঁৱৰ বহু ছোৱালী আছে মোক লুঙি মেন বুলি কয় তো লুঙিখনৰ জাগা আছে লুঙিখন মানুহে নিজৰ ফুলবাৰীত নিজৰ ঘৰৰ ভিতৰত বেডৰুমত পিন্ধা বস্তু বা বাথৰুমত পিন্ধা বস্তু হৈ লুঙি সেইখন টাউনত পিন্ধি যায় কিছুমানে ঠিক তেনেকে অখিল গগৈৰ কাণ্ডটো হাৱাই চপ্পল মানুহে টয়লেটত পিন্ধি যায় মানুহে হাৱাই চপ্পল ঘৰত পিন্ধে ঠিক আছে যদি আপোনাৰ ওচৰত টকা নাই সেইটো বেলেগ কথা দুখীয়া মানুহ বোলে এটাই চপ্পল আছে তেতিয়া মই নকওঁ কিন্তু অখিল গগৈটো ইমান দুখীয়া নহয় যে অখিল গগৈ পকেটত টকা 500 নাই চেণ্ডেল এযোৰ কিনিব মানে দুখীয়া মানুহৰ কথা বেলেগ তো হাৱাই চপ্পল মানুহে ক'ত পিন্ধে বাথৰুমত পিন্ধে সেইটো বিধানসভাত পিন্ধি যায় অখিল গগৈয়ে এই অখিল গগৈয়ে ৰাইজক নেতৃত্ব দিব এই অখিল গগৈয়ে ৰাইজক উন্নতিৰ পথত লৈ যাব এই অখিল গগৈয়ে অসম পাৰ্লিয়ামেণ্টক আমেৰিকাৰ পাৰ্লিয়ামেণ্ট বনাব এইজনে বনাব আমেৰিকাৰ পাৰ্লিয়ামেণ্টত কোনোবাই দেখিছে হাৱাই চপ্পল পিন্ধি গৈছে আৰে আমাৰ পাৰ্লিয়ামেণ্টখনে চাই লওকচোন দিল্লীৰ কোনোবাই হাৱাই চপ্পল পিন্ধি যায় তাত জাগাৰ মৰ্যাদা আছে ঠিক আছে আৰু তেওঁলোকক দৰমহাটো এইটো কাৰণেই দিয়া হৈছে লাখ টকাকে কাপোৰটো ভালকে পিন্ধি আহিবি নহলে 10,000 টকা দৰমহা দিব পাৰিলেহেঁতেন চৰকাৰে এজন MLA
কসম খুদা কি মই CM হলে কাণত ধৰি উলিয়াই দিলো এটা হাৱাই চপ্পল পিন্ধি গলে বিধানসভাত আউট তোক দৰমহা কেলে দিছো তোক দৰমহা লাখ টকা কেলে দিছো তই হাৱাই চপ্পল পিন্ধি ইয়াত আহিবি চালা 420 গিৰি কৰিব আহিছো ইয়াত মই CM হলে কাণত ধৰি উলিয়াই দিলো মই CM হলে যিবিলাকে টুপি পিন্ধি যায় নহয় সদনত উলিয়াই দিলো কাণত ধৰি পেলাই মই যা টুপি পিন্ধি মছজিদত যাবি যা কি সদনত টুপি পিন্ধাৰ কি অৰ্থ কেইটামান আছে সদনত টুপি পিন্ধি যায় আমিনুল ইছলাম সদনত টুপি পিন্ধি যায় বিধানসভাত এনে টুপি পিন্ধি যায় কি কেলে টুপি পিন্ধি যাও কেলে তহঁতি তাত কি নিজকে কি দেখাব যাও তহঁতি হজৰত মহম্মদ হৈ গলি হে বিধানসভাত টুপি পিন্ধি যায় মানুহে এতিয়া সিহঁতি ক'ব বিধানসভাত আমি টুপি পিন্ধি গলে কি প্ৰব্লেম আছে আৰে বাবা সেইখিনি কমন চেন্স থাকিলে আৰু এইটো প্ৰশ্ন কোনো নকৰিলেহেঁতেন সব জাগাৰ এটা কাপোৰ থাকে ঠিক আছে তো বিধানসভাত টুপি পিন্ধি যোৱাটো সেইটো কিমান যুক্তিৰ সন্মত এইটো তাতে আৰু এতিয়া অসম ভাৰতত এনেকুৱা কানুন আছে নেকি এনেকে সুধিব বুজিছে নে ৰাইজক উল্লু বনাবলৈ কাৰণে কি ক'ব জানেনে ভাৰতীয় সংবিধানে কি এনেকুৱা কথা কৈছে নেকি বিধানসভাত গ'লে এইটো কাপোৰ পিন্ধি যাব লাগিব এনেকুৱা কিবা নিয়ম আছে নেকি কিবা প্ৰটকল আছে নেকি এইবোৰ কথা কৈ ৰাইজক উল্লু বনাব এইবোৰ কথা কৈ ৰাইজক উল্লু শিক্ষিত সমাজক নোৱাৰা মুস্তফা কামাল আজাৰীকটো নোৱাৰা বিধানসভাত টুপি পিন্ধি যোৱা আৰু বিধানসভাত চপ্পল পিন্ধি যোৱা এইবোৰে বিধানসভাক কি কৰে বিধানসভাৰ মৰ্যাদা নষ্ট কৰে ধৰ্মীয় কাপোৰ ধৰ্মীয় জাগাত পিন্ধি যাবা যিবোৰ জাগা সকলো ধৰ্মৰ মানুহৰ কাৰণে হয় তাত তুমি তোমাৰ ধৰ্মীয় কাপোৰটো পিন্ধি গৈ পেলাই তাত তুমি এক প্ৰকাৰৰ নিজৰ মানসিকতাক তুমি দৰ্শাব বিচাৰি আছা এক প্ৰকাৰ তুমি নিজকে শুদ্ধ বুলি ক'ব বিচাৰি আছা তুমি বহুত ধাৰ্মিক ব্যক্তি বাকি কোনো ধাৰ্মিক নহয় মইতো বিধানসভাত দেখা নাই কোনোবাই ধুতি চুটি পিন্ধি গৈছে গতিকে এইবোৰ কথা কি ক'ম আৰু মই এতিয়া আচ্ছা মানে আচৰিত লাগে কিছুমান কথা মোৰ মই কৈ দিওঁ বেয়া চেয়া আপোনালোকে নাপাব দেই অখিল গগৈৰ কথাটো আহিলে অখিল গগৈয়ে যিটো চপ্পল পিন্ধি যায় সেইটো কিন্তু মই লাজ লাগিছে মোৰ আপোনালোকে অলপ জনাওকচোন যিসকল বন্ধুৱে মোক চাই আছে একদম নিৰপেক্ষ জনক মই অখিল গগৈ কিন্তু এটা সময়ত ভাল পাইছিলো এইটো সঁচা কথা মই ভাল পাইছিলো মানুহজনক এটা সময়ত মোৰ ভাল লাগিছিলে যেতিয়া আজিৰ পৰা 5-6 বছৰমান আগতে কিছুমান আন্দোলন তেওঁ কৰিছিলে কৃষকসকলৰ কাৰণে কৃষক মুক্তি কিবা সংগ্ৰাম আছে তেওঁৰো সেইবোৰৰ তেওঁ কিবা নেতা হয় তো সেই আপোনাৰ যিসকলে খেতি চেতি কৰে তেওঁলোকৰ কাৰণে যিটো সংগ্ৰাম কৰিছিলে সেইটো সময়ত মই তেওঁক খুব ভাল পাইছিলো অখিল গগৈ খুব ভাল লাগিছিলে যে মানুহ এজন ওলাইছে ভালকে কথা কয় আৰু NSPCৰ আন্দোলন এটা হৈছিলে তাতো তেওঁ খুব কথা পাতিছিলে সেইটো ভাল লাগিছিলে কিন্তু যেতিয়া ৰাজনীতিত মানুহটো জিকিলে নহয় জিকাৰ 2 বছৰমান পিছৰ পৰা মানুহটো টেমাটো অলপ নষ্ট হৈ থাকিলে অখিল গগৈ এতিয়াতো সম্পূৰ্ণৰূপে তেওঁ মানে মানসিকতা তেওঁ মানে ভাৰসাম্য তেখেতে হেৰাই পেলাইছে অখিল গগৈ কি কৰিম তেওঁ গোটেই ৰাতি ভাবি থাকে মই কালি বিধানসভাত কি পিন্ধি যাম কোনটো কাপোৰ পিন্ধি যাম কেনেকে যাম কোনটো মডেলত যাম কোনটো ষ্টাইলত যাম মই সেইবোৰ তেওঁ চিন্তাধাৰা গোটেই ৰাতি প্ৰতিটো দিন বেলেগ বেলেগ ষ্টাইলত আহিব প্ৰতিটো দিনে এটা বেনাৰ লৈ আহিব যেন তেওঁৱে আৰু বচাব এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে তেওঁ এটা ডাঙৰ এটা সাইনবোৰ্ড এটা লগত লৈ পেলাই কাপোৰ এটা পিন্ধি আহিছে তেওঁ এতিয়া বনাই দিব আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব অখিল গগৈ এতিয়া বাবা এইবোৰ নাটক কেলে কৰা তুমি তোমাৰ মান মৰ্যাদা বজাই ৰাখি ধুনীয়াকে আহা এই কথাখিনিকে তুমি ধুনীয়াকে কোৱা কোট টাই পেণ্ট পিন্ধি আহা মই অখিল গগৈক টাই চাই পিন্ধি থকা আজিলৈকে দেখা নাই আপোনালোকে দেখিছেনে অখিল গগৈ একদম পুৰা ধুনীয়াকে কোট পিন্ধিছে টাই লগাইছে একদম মানে বিধায়ক যেনেকুৱা গহীন গম্ভীৰ বিধায়ক হ'ব লাগে তেনেকে অখিল গগৈক মই আজিলৈকে দেখা নাই কিন্তু সদায় চাব উল্টা পুল্টা কাপোৰ পিন্ধি আহিব শাৰ্টবোৰ আপোনাৰ ভালকে সুট নকৰে বেল্ট নলগায় ঠিক আছে ভাল জোতা পিন্ধি নাহে আৰে মই কোৱা নাই যে তুমি 20,000 টকীয়া জোতা পিন্ধি আহা আৰে 1200 টকীয়া জোতা পিন্ধা এমাজনত 1200 টকীয়া জোতা আছে অখিল ভাই মই পিন্ধো আৰু এটা জোতা মই বাটাৰ জোতা 800 টকাত মই অৰ্ডাৰ কৰিছো মই 800 টকীয়া 900 টকীয়া জোতা পিন্ধো দেখাত ভাল লাগে ঠিক আছে 800 টকীয়া 900 টকীয়া ভাল জোতা পিন্ধি মোজা পিন্ধি খুব ধুনীয়াকে ড্ৰেছ আপ কৰি পেলাই টাই চাই লগাই অখিল গগৈক মই আজিলৈকে দেখা নাই বুজিলে 1 লাখ টকা মান দৰমহা পাই পেলাই কি কৰে জানো মানুহটোৱে কি কৰে জোতা এযোৰ কিনিব পৰা নাই এইবোৰ হৈছে নাটক ৰাইজক দেখাবলৈ কাৰণে যে মই ইমানেই তোমালোকক ভাল পাওঁ যে চোৱা মই চেণ্ডেল পিন্ধি থাকো চোৱা মোৰ কাপোৰো নাই গতিকে অখিল গগৈক বহুতে ভাল পাব পাৰে মই মানা নকৰো ভাল পাওক বাট মোৰ কথাখিনি আপোনালোকে কিন্তু নুই কৰিব নোৱাৰে
লাখ টকা দৰমহা থাকে এজন MLAৰ সেই লাখ টকাৰে ভাল ড্ৰেছ আপ কৰিব লাগে সেইটো কাৰণেই তেওঁলোকক এই পইচাটো দিয়া হয় দৰমহা হিচাপে যাতে ভালকে খাই বই অলপ হেলথি ফলমূল যাতে আপেল চাপেল খাই অলপ দিমাগটো যাতে ঠিক কৰে খেজুৰ সেজুৰ যাতে খায় ঠিক আছে খাই যাতে দিমাগটো ঠিক কৰে আৰু বাদাম সাদাম খাই পেলাই যাতে অলপ মন মগজু ভাল কৰে কৰি যাতে বিধানসভাত আহি পেলাই যাতে লেকচাৰটো দিব পাৰে যুক্তি দৰ খাব পাৰে ভাল ভাল খানা খায় সেইকাৰণেতো লাখ টকাৰ দৰমহাটো বিধানসভাত দিছে নহলে 15,000 টকা দৰমহা দিব পাৰিলেহেঁতেন কি যে কথা মোৰ মুখেৰে ওলাই মাজে মাজে ময়ো নিজে আচৰিত হৈ যাওঁ কি ক'ৰ পৰা ওলাই আছে এইবোৰ দিয়ক এৰিছো আচ্ছা মই গালিৰ কথা কৈছো মই গালিবোৰ মুখস্থ কৰিলো আপোনালোকে নতুন গালি আছে যদি মোক পুৰহি দিব হা মই কালি নাথাকিম পুৰহি মই আপোনালোকৰ গালিখিনি আকৌ খাবলৈ আহিম বেগেনা চেগেনা বহুত দিলে আপোনালোকে বেগেনা দিলে কোনোবাই কি দিছে এইটো কল দিয়ে বেগেনা দিয়ে এইবোৰ বহুত খাম আৰু কিমান খামনো বেগেনা ইয়াৰ বেলেগ কিবা ভাল বস্তু দিয়ক অলপ বাহিৰৰ দেশৰ কিবা ফল ফ্ৰুট আছে এইবোৰ দিয়কচোন ষ্ট্ৰবেৰী পঠাওক ষ্ট্ৰবেৰী মই ভাল পাওঁ সেইবোৰ বেগেনা চেগেনা এইবোৰ আপোনালোকে খাওক আৰু এইবোৰ আমাৰ গেদা গেদিবিলাকে বেছি ভাল পায় গেদা গেদিবিলাকৰ বেগেনাৰ প্ৰয়োজন কমেণ্ট লিখিব নাজানে যে উপায় নাই এতিয়া বেগেনাটোকে পঠিয়াই দিয়ে আৰু শিক্ষা দীক্ষাও থাকিব লাগিব ন কমেণ্ট এটা লিখিবলৈ কাৰণে সেইখিনি নাই এতিয়া কি কৰিব আৰু বেগেনা দি ফুৰে বেগেনা আৰু নিদিব দিয়ক মই বহুত খালো এতিয়া মোৰ খাবলৈ মন নাই দেই এতিয়া মোক বেলেগ কিবা বস্তু দিয়ক ৰসগোল্লা আছে যদি পঠাই দিয়ক এৰিছো সদা পিছপিয়ামনিল্লা ভালে থাকক বেছি আৰু নকওঁ সকলোৱে শান্তি থাকক নমস্কাৰ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বৰপীৰ জয় শ্ৰী আজমিৰ পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় আই অসম খোদা হাফিজ ফি আমানিল্লাহ ওয়া ফি রিয়ায়াতি আসাদাল্লাহু লাইলাতুকুম গুড নাইট সব খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তি বিলাক মৰমেৰে থাকক মৰম বিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই